সত্যানুসন্ধানৰ মজিয়ালে মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ। সত্যানুসন্ধানত আজি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ। নিটৰ ফলাফলে আনি দিয়া চিন্তা। সঁচাকৈ কিছুদিনৰ পূৰ্বলৈকে নিট UG এক লৈ আমাৰ বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিলে। সংসদৰ বৰ্ষাকালীন অধিৱেশন যি সময়ত উত্তপ্ত হৈ পৰিছে, নিট UGক লৈ বিতৰ্কৰ সৃষ্টি হৈছে, বিৰোধীয়ে বিতৰ্ক কৰিছে। সেই যি সময়ত শিক্ষাৰ্থীৰ প্ৰতিবাদে এই গোটেই দেশখন জোকাৰণি তুলিছে, সেই সময়ত আমি কোনো বিতৰ্কৰ সৃষ্টি কৰিবলৈ যোৱা নাই। আমি পাতিবলৈ লৈছোঁ গঠনমূলক চিন্তাৰে এক আলোচনা। নিটৰ ফলাফলে আনি দিয়া চিন্তা। আপোনালোক সকলোৱে গম পায়, গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী এইবাৰ নিটত উত্তীৰ্ণ হৈছে। তেখেতসকলৰ ভৱিষ্যত বান্ধোনত আছে নিটৰ পাছত এইসকল ছাত্ৰ ছাত্ৰী কি কৰিব, কি নকৰিব, এনেধৰণৰ বহুখিনি কথা আছে। এই সমগ্ৰ বিষয়ে আমি আলোচনাৰ মাজলৈ আনিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী কেৰিয়াৰ পৰামৰ্শদাতা ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই। নমস্কাৰ। অসম ডন বস্ক বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অধ্যাপক বুঢ়াগোহাঁই। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ এগৰাকী আন্তৰ্জাতিক কেৰিয়াৰ পৰামৰ্শদাতা ডাক্তৰ জিয়াউল ইছলাম। তেখেত ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিৰ পৰিচালন সঞ্চালকৰ গুৰু দায়িত্বত থাকি বহুখিনি ছাত্ৰ ছাত্ৰীৰ বাবে, বহুখিনি শিক্ষাৰ্থীৰ বাবে তেখেতে কাম কৰি আছে। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই প্ৰথমেই ডক্টৰ বুঢ়াগোহাঁইৰ ওচৰলৈ আহিছোঁ আৰু বুঢ়াগোহাঁইক মই এই কথা ক'বৰ বাবে আহ্বান জনাইছোঁ যে এইবাৰ নিটৰ যি ফলাফল, এই ফলাফলে আমাৰ অসমৰ বাবে, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে বা আমাৰ দেশখনৰ বাবে কিমান আশাৰ ৰেঙনি কঢ়িয়াই আনিছে, আপুনি যদি চমুকে ব্যাখ্যা কৰে। ধন্যবাদ। পোনপ্ৰথমতে মই মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। এতিয়া এই নিট পৰীক্ষাটো হ'ল এটা প্ৰতিযোগিতামূলক পৰীক্ষা। আচলতে আমি যেনেকৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা এনেকুৱা ধৰণৰ থাকে, কিন্তু ইয়াত আচলতে আমি ক'ব নোৱাৰোঁ যে পাছ ফেইল বুলি নহয়। আচলতে যিমান সংখ্যক ছিট আছে চৰকাৰী শিক্ষানুষ্ঠানত বা বেচৰকাৰী শিক্ষানুষ্ঠানত, সেইমতেহে শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবৰ কাৰণে সুবিধা পাব। গতিকে জীৱনত আমি সকলোৱে কিছুমান উত্থান পতন থাকিবই। গতিকে যিসকলে শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে বা ছিট পাব তেওঁলোকক মই অভিনন্দন জনাইছোঁ। যিসকলে কিবা কাৰণত হয়তো ছিট নাপাব পাৰে তেওঁলোকক মই ভৱিষ্যতে কৰ্মৰ জীৱনৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। গতিকে মন কোনো বেয়া কৰিব নালাগে আৰু যিসকলে পাব বা পাইছে তেওঁলোকেও বেছি উৎফুল্লিত হ'ব নালাগে, যিহেতু এটা জাষ্ট এণ্ট্ৰি লেভেলে হয়। তাৰপিছত আৰু বহু বছৰ আগত পৰি আছে, যিহেতু সেইটো কৰিবৰ কাৰণে একেধৰণৰ কষ্ট কৰিব লাগিব। মই প্ৰথমতে এইটোৱেই আৰম্ভণি মন্তব্য দি ল'ব বিচাৰিছোঁ। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে বুঢ়াগোহাঁই ডাঙৰীয়ে। তেখেতক মই পুনৰ সুধিম আৰু সুধিব লগা তেখেতক বহুখিনি কথা আছে। মই আহিছোঁ ডাক্তৰ জিয়াউল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ। তেখেতক মই এই কথা সুধিব বিচাৰিছোঁ যে অসমত আমি যদি চাওঁ, এইবাৰ মই পূৰ্বে উল্লেখ কৰিছোঁ বৃহৎ সংখ্যক শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে সমগ্ৰ দেশত। অসমতো উত্তীৰ্ণ হৈছে 18,000তকৈ অধিক। পূৰ্বৰ তুলনাত আমি যদি চাওঁ তেতিয়া গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সমগ্ৰ দেশত উত্তীৰ্ণ হৈছে, অসমত উত্তীৰ্ণ হৈছে, উত্তৰ পূৰ্বাঞ্চলত উত্তীৰ্ণ হৈছে। এই ফলাফলৰ পৰা আপুনি কি ভাবে, আপুনি কি আশা কৰে, বা আমাৰ শিক্ষাৰ্থীয়ে কি ধৰণৰ আশা কৰা উচিত, আপুনি কি? হয়, আপোনাৰ কথাখিনি মই শুনিলোঁ। এতিয়া ধৰক, এতিয়া মই প্ৰথমতে ধন্যবাদ জনাইছোঁ এনি ভাৰতলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু এই কথাখিনি আলোচনা কৰাৰ বাবে। আপুনি দেখিছে যে এইবাৰ 18,000 ল'ৰা ছোৱালীৰ ওচৰা ওচৰি আমাৰ অসমতে উত্তীৰ্ণ হৈছে। কিন্তু এই 18,000 ল'ৰা ছোৱালী ধৰক এতিয়া মানে সকলোৱে যে মেডিকেল কলেজত পাব বা গভৰ্ণমেণ্ট মেডিকেল কলেজত পাব সেইটো নহয়। উত্তীৰ্ণ মানে হৈছে কোৱালিফাই মাৰ্কছ। আপোনাৰ কোৱালিফাই হ'লেই মানে আপোনাৰ গভৰ্ণমেণ্টত ছিট পাই নাযায়। আমাৰ গভৰ্ণমেণ্টৰ যিখিনি ছিট আছে সেইটো আপোনাৰ এটা প্ৰক্ৰিয়া আছে। এটা 2000 ওচৰা ওচৰি আমাৰ ছিট আছে 1800 1700 তেনেকুৱা ধৰণৰ ছিট এটা। আৰু সেইখিনিৰ ভিতৰত আপুনি বাকীখিনি ল'ৰা ছোৱালীয়ে ধৰক আপোনাৰ বহুতে ধৰক এতিয়া কিছুমান ল'ৰা ছোৱালী প্ৰাইভেটলৈও যাব যিখিনি নাপায় বা যিখিনি কোৱালিফাই অলৰেডি হৈছে। আৰু যিসকল ল'ৰা ছোৱালীয়ে ধৰক আপোনাৰ ফাইনেন্সিয়েলি অলপ ষ্ট্ৰং ধৰক তেওঁলোকে যাব পাৰিছে। আৰু বাকী যিসকল ধৰক অলপ ফাইনেন্সিয়েলি ষ্ট্ৰং নহয়, মেডিকেলটো যিহেতু আপোনাৰ MBBS কোৰ্চটো মানে ব্যয়বহুল হয়, তো গতিকে সকলোৱে ধৰক এতিয়া পঢ়িব নোৱাৰিব পাৰে। কিছুমানে ধৰক এতিয়া আকৌ দ্বিতীয়বাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰে আৰু কিছুমানে ধৰক আপোনাৰ মানে এইবাৰে এডমিশ্যনটো প্ৰাইভেটত ক'ৰবাত ল'ব বিচাৰে। তো তেওঁলোকেও আগবাঢ়িব পাৰে, নবঢ়া নহয়। আজিকালি বহুতো অপশ্যন আছে আৰু যিসকলে ধৰক মানে উত্তীৰ্ণ হৈছে
কিন্তু ধৰক তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ নাম্বাৰ পোৱা নাইকিয়া আৰু তেওঁলোকে গভৰ্ণমেণ্ট কলেজত ছিট নাপায় তো তেওঁলোকে প্ৰথমতে চাব লাগিব মোৰ মতে যে তেওঁলোকে কিমানখিনি নম্বৰ পাইছে আৰু নেক্সট টাইম সেই নম্বৰ আপোনাৰ গভৰ্ণমেণ্টত পাবনে নাপায় যদি গভৰ্ণমেণ্টত কিবা কাৰণে নাপাওঁ বুলি ধৰক এটা মাৰ্কছৰ এটা হেৰি থাকে মানে বাঢ়িলেও এটা বছৰত কিমান বাঢ়িব সেই বস্তুটো আমি চাব লাগিব যধে মধে যদি আমি আকৌ কোচিং কৰিব লাগোঁ কম নম্বৰ পায়ো তেতিয়া অহা বছৰ সিমানখিনি গভৰ্ণমেণ্টলৈকে আমি নাপাব পাৰোঁ আমাৰ আৰু এটা বছৰ আমাৰ আকৌ হেৰাই যাব পাৰে তেনেকুৱা ধৰণৰ কথা এটা গুৰুত্বপূৰ্ণ বিষয়ত ইছলাম ডাঙৰীয়াই তেখেতৰ মন্তব্য আগবঢ়াইছে তেখেতৰ ওচৰলৈ মই পুনৰ আহিম ডক্টৰ বুঢ়াগোহাঁইৰ ওচৰলৈ আহিছোঁ বুলজিৎ বুঢ়াগোহাঁই এই কথা ক'ব লাগে কাৰণ ফলাফল ওলাল বহু ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল বহু ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা লাভ কৰাৰ আশা প্ৰশস্ত হৈছে কাৰণ আশা প্ৰশস্ত হোৱা বুলিহে মই উল্লেখ কৰিব পাৰোঁ কাৰণ নামভৰ্তি তেওঁ চূড়ান্ত হৈ যোৱা নাই এইসকল শিক্ষাৰ্থীৰ প্ৰতি আপোনাৰ কি ক'বলগীয়া ইয়াৰ কথাটো হ'ল আমি যিকোনো এটা পাঠ্যক্ৰমত পঢ়াৰ আগতে সেই পাঠ্যক্ৰমটো সমাপ্ত কৰাৰ পিছত কেনেধৰণৰ কামত নিয়োজিত হ'ব লাগিব সেইটো কিন্তু চাই ল'ব লাগিব কিমান বছৰৰ পাঠ্যক্ৰমটো আমি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব সেই পাঠ্যক্ৰমটো কৰাৰ পিছত আমি কেনেধৰণৰ সংস্থাপন পাম সেইটো চাব লাগিব যিহেতু প্ৰত্যেক শিক্ষাৰ্থীয়ে হয়তো চিকিৎসা বিজ্ঞানৰ লগত জড়িত হ'বৰ কাৰণে উপযুক্ত নহ'বও পাৰে অকল নীট পৰীক্ষাত কোৱালিফাই কৰা বা চিট এটা পোৱা মানে MBBS বা BDS আয়ুৰ্বেদিক হোমিঅ'পেথিক ডক্টৰ হোৱাটো নুবুজায় গতিকে সেই কথাখিনি চালি চাব লাগিব যিহেতু চিকিৎসা বিজ্ঞানৰ লগত জড়িত সেৱাটো হ'ল 24 ঘণ্টাই ডিউটিৰ নিচিনা গতিকে কোনোবা যদি সেই বিষয়ত যদি ভাবা নাই কথাটো যে কেনেকুৱা ধৰণৰ কাম কৰিব তাত দিন ৰাতি কথা নাই ধনী দুখীয়া কথা নাই ডেকা বুঢ়া কথা নাই সকলোকে চিকিৎসা প্ৰদান কৰিব লাগিব সেই কথাখিনিও চাব লাগিব আৰু প্ৰত্যেকে হয়তো এনেকুৱা ধৰণৰ আছে অকল আকৌ সাধাৰণ MBBS হ'লেও নহ'ব আজিকালি সঁচা কথাত ক'বলৈ এতিয়া মই ভাবোঁ যে মানে সেই কথাখিনি যদি আগতীয়াকৈ শিক্ষাৰ্থীসকলে এতিয়াই যিসকলে পাম বুলি ভাবিছে বা যিসকলে অহা বছৰলৈ প্ৰস্তুতি চলাব তেওঁলোকে কিন্তু এই কথাখিনি ভালদৰে খৰচীমাই চাই ল'ব লাগিব নে মই দেখাক দেখিয়ে মই চিকিৎসা বিজ্ঞানৰ লগত জড়িত হ'ব বিচাৰিছোঁ নে মোৰ পৰিয়ালে কোৱাৰ কাৰণে হৈছোঁ নে মই সঁচাকৈ চিকিৎসা সেৱা বৃত্তিৰ লগত মই জড়িত হ'ব বিচাৰিছোঁ এই কথাবিলাক যদি আগতীয়াকৈ চাই ন'লে পিছত কিন্তু বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে যিহেতু এনেকুৱা ধৰণৰ কথা মই বহু শিক্ষাৰ্থীৰ পৰা পাওঁ যিহেতু মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত বিনামূলীয়াকৈ এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ তেতিয়া মই এনেকুৱা ধৰণৰ কথা আহে বহুতে গম নাপায় যে এই চিকিৎসা বিজ্ঞানৰ লগত জড়িত হ'লে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব যিহেতু মাষ্টাৰ্ছত আৰু স্পেচিয়েলাইজ কোৰ্চ আছে কোনটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাম সেইখিনি যদি আগতীয়াকৈ যদি জানি লয় আৰু সেই সকলো ইনফৰমেশ্যন ক'ত পাব যিকোনো এখন মেডিকেল কলেজৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই সেই বিভাগবিলাকত চাই ল'লে গম পাব কেনেকুৱা ধৰণৰ কাম কৰিবলৈ কাৰ্ডিঅ'লজিয়ে কেনেকুৱা কৰিবলৈ ৰেডিঅ'লজিয়ে কেনেকুৱা কৰিবলৈ মেডিচিনে কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত সেইদৰে ENTয়ে কেনেকুৱা ধৰণৰ ডেণ্টেলে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব সেইখিনি যদি আগতীয়াকৈ যদি সম্যক ধাৰণা যদি লাভ কৰিলে তেতিয়াহ'লে নিজৰ ব্যক্তিত্ব বা নিজৰ হবিৰ লগত যদি সমন্বয় ঘটাই যদি পাঠ্যক্ৰমটো বা বিষয়টো যদি নিৰ্বাচন কৰে তেতিয়াহ'লে ভৱিষ্যতে কৰ্মপন্থাত আগুৱাই যোৱাত সহায় হ'ব মই এইখিনিকে ক'ব বিচাৰিছোঁ হয় গুৰুত্বপূৰ্ণ কথা কৈছে ডক্টৰ বুলজিৎ বুঢ়াগোহাঁয়ে কাৰণ কি বিষয়ত অধ্যয়ন কৰিব সেই বিষয়ৰ লগত নিজক পূৰ্বে পৰিচিত কৰি লোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা গুৰুত্বপূৰ্ণ কথা বুঢ়াগোহাঁই ডাঙৰীয়াই উল্লেখ কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ জিয়াউল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ কথা গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে তেখেতসকলে যোগ্যতা অৰ্জন কৰিছে সেইখিনিলৈকে সকলো ঠিক আছে কিন্তু গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰী গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে সেইসকল শিক্ষাৰ্থীৰ বাবে আপুনি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব চাওক প্ৰথম কথাটো হৈছে কি যিখিনি ল'ৰা ছোৱালী অৱতীৰ্ণ হৈছে বা যিখিনি ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে প্ৰথম কথাটো হৈছে এতিয়া মেডিকেলৰ যিটো আপোনাৰ মানে ট্ৰেণ্ড চলি আছে বা ফেচবুকতে চাওক বা বেলেগতে চাওক আগতে ধৰক আপুনি মেডিকেলত কোনোবাই নম্বৰ পালেও এনেধৰণে মানে নম্বৰটো বাৰে বাৰে লিখি পেলাই দিয়া নাছিলে কিন্তু মই আজি দেখিছোঁ কেইদিনমানৰ পৰা যে ফেচবুকতো বহুতখিনি নাম্বাৰছ আপোনাৰ মানে কোনোবা ধৰক কেটেগৰীত কোৱালিফাই হ'লেও কম নম্বৰ পালেও সেইটো বস্তু কেটেগৰীত দেখাইছে ভাল কথা চবে অভিনন্দনো দিছে তেওঁলোকক জনাইছে কিন্তু ইয়াৰ পৰা মানে মই মোৰ দৃষ্টিত মানে মই কৈছোঁ এই পৰিৱেশ এটা অলপ মানে বিনষ্ট হৈছে কাৰণ মানে আজি গাৰ্জেন্স আমি কি হয় আমি দেখাক দেখি পেলাই আমি কাম কৰোঁ তেনেকুৱা ধৰণৰ তো এতিয়া ধৰক আপোনাৰ গাৰ্জেন্সবিলাকে আপোনাৰ চাব মানে অভিভাৱকসকলে ল'ৰা ছোৱালীখিনিক আপোনাৰ মানে মেডিকেল মানে ডক্টৰৰ ওচৰত যেতিয়া যায় দেখে যে বহুত পেচেণ্ট বহি আছে ক্লিনিকেল ডক্টৰ কিছুমান আছে আৰু নন ক্লিনিকেল দুটা বস্তু আছে ক্লিনিকেল ডক্টৰৰ ওচৰত গ'লে দেখে যে বহুত পেচেণ্ট আছে তেখেতৰ ওচৰত লগ পাবলৈ বহুত টান তেখেতে ভালকৈ প্ৰেক্টিচ চলিছে তো সাধাৰণ মানুহৰ মনৰ ধাৰণাটো ডক্টৰ এজনে পেচেণ্ট চাই বুলি থাকে কিন্তু মেডিকেল বিভাগটোত অকল ক্লিনিকেলৰে গঢ়িত নহয় মেডিকেল বিভাগটো নন ক্লিনিকেল ছাবজেক্ট কিছুমানো আছে তাত আপোনাৰ ধৰক মাইক্ৰ'বায়'লজি পেথলজি
যি এনেকুৱা বিভাগ আছে যি বিভাগবিলাক পেচেণ্টৰ লগত কোনো সম্বন্ধ নাথাকে, কিন্তু আজি তেওঁলোকো এজন দক্ষ ডক্টৰ হয় আৰু তেওঁলোকৰ অবিহনে সম্পূৰ্ণ যিটো মেডিকেলৰ যিটো পাঠ্যক্ৰম আছে বা মেডিকেল চিকিৎসা পদ্ধতিটো আছে, আজি এজন এনেস্থেচিয়লজিষ্টৰ পেচেণ্টৰ লগত বৰ বেছি কাম নাথাকে, কিন্তু আজি এনেস্থেচিয়লজিষ্ট নহ'লে কিন্তু মানুহজনৰ অপাৰেশ্যন নহ'ব। তো তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। আৰু মই ভাবোঁ যে এই যিটো ধৰক আপোনাৰ অৱতীৰ্ণ বা উত্তীৰ্ণ হ'ল আৰু ইয়াক লৈ ধৰক আমি আলোচনাত আজি বহিছোঁ, বা আপুনি ধৰক এতিয়া মানুহখিনি ধৰক এতিয়া আমুকৰ ল'ৰাটো আমুকৰ কোচিঙত দিলে, সেই ল'ৰাটো মানে তাৰ ভাল ৰিজাল্ট কৰিলে, এতিয়া মোৰ ল'ৰাটো মই সেইটো কোচিঙত দিওঁ, তাত গ'লে মই মেডিকেল পাই যাম। কিন্তু তাৰপিছতে আপুনি আৰু বহুত কথা আছে, মেডিকেল কোচিঙৰ ভিতৰতো বহুত কথা আছে। মই কেইটামান প্ৰশ্ন সুধিম বুলি ভাবি আছোঁ, কাৰণ এই কোচিঙে আমাৰ শিক্ষাৰ্থীসকলক সুবিধা দিছে নে অসুবিধা কৰিছে, আপুনি এই সন্দৰ্ভত কি কয়? কোচিঙত মোৰ দৃষ্টিত মানে এতিয়া ধৰক আপোনাৰ কোচিঙৰ ক্ষেত্ৰত যিখিনি ধৰক ল'ৰা ছোৱালী ধৰক কোচিং বস্তুটো এনেকুৱা আছিলে আমাৰ টাইমত যে আমি ধৰক এতিয়া মেডিকেল পঢ়াৰ আগতে পঢ়িছিলোঁ যদিও BSc বা ক'ৰবাত এডমিশ্যন লৈছিলোঁ আৰু আমি ইভিনিং টাইমত কোচিং কৰিছিলোঁ টিউশ্যনৰ নিচিনাকৈ, আৰু টিউশ্যনৰ নিচিনাকৈ কৰি পেলাই আমি আজি মেডিকেলত এডমিশ্যন ছিট পাইছিলোঁ। কিন্তু আজিকালি কোচিংটো এনেকুৱা হৈ গৈছে যে আপুনি ধৰক মানে গভৰ্ণমেণ্টৰো কোনো ৰখাৰখি নাই, কলেজবিলাকত ধৰক আজি ৰেজিষ্ট্ৰেশ্যন কৰা থাকে, কিন্তু পঢ়া শুনা কৰিছে কোচিঙত, আৰু ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ খালী মাত্ৰ কলেজলৈ গৈছে, আৰু 2 বছৰ সময় তেওঁলোকে কোচিঙত অতিবাহিত কৰিছে। তেওঁলোকে খোৱা বোৱা এটা মানে খোৱা বোৱা চব মানে ধৰক আপোনাৰ বহুতখিনি ছেক্ৰিফাইচ, সামাজিক কিছুমান ধৰক মানে উৎসৱ তেওঁলোকে ছেক্ৰিফাইচ কৰি পেলাই দিনে ৰাতিয়ে মানে 18 ঘণ্টা 16 ঘণ্টাকৈ পঢ়া শুনা কৰিছে। তাৰপিছত পঢ়া শুনা কৰাৰ পিছত সেই কোচিঙৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ড হৈছে, আৰু তাৰ লগতে গাৰ্জেনছো একদম পেৰেণ্টছো আপোনাৰ লাগি থাকে তেওঁলোকৰ লগত যে পঢ়িব লাগিব, আমুকৰ ল'ৰাটো পাবই লাগিব, এনেকুৱা এটা ভাৱনা মনত আনি দিছে যে মেডিকেলটো নহ'লে মানে কোনো বস্তু পৃথিৱীত আৰু একো নহয় লাষ্টত। তো গতিকে এই বস্তুটো মোৰ মতে হ'ব নালাগে। এই বস্তুটো হ'লে কি হৈ যায়, আপোনাৰ ল'ৰা ছোৱালী বহুত হতাশাত ভোগে যদি কিবা কাৰণে ছিট নাপায়, কাৰণ এইটো নম্বৰৰ বস্তু হয়। যদি আপুনি আজি কোনোবা ল'ৰা ছোৱালী মেডিকেলত ছিট পাইছে, আজি ধৰক অসমৰ জেনেৰেলৰ কাট অফ বোলে এইবাৰ মানে ধৰক 505 আমি আশা কৰিছোঁ, কিন্তু ধৰক আপোনাৰ এতিয়া ধৰক যিখিনি 504 পালে তেওঁলোকোতো এজন যোগ্য হয়। আজি 1 নম্বৰৰ কাৰণে তেওঁলোকে ছিট নাপালে, কিন্তু তেওঁলোকৰ মনত ইমান হতাশা আহি যাব যে আপুনি আকৌ এবাৰ নেক্সট টাইম তেওঁলোকে কোচিং কৰিব নে নকৰে, পিছৰ পিনে ঘূৰি চালে আপুনি দেখিব যে কোনো কোৰ্চ নাই বেলেগ মেডিকেল ৰিলেটেড যিটো মানে সমপৰিমাণৰ কোৰ্চ যিটো কৰিব পাৰে। তো সেইবিলাক বস্তু বহুত ধৰণৰ কথা আছে। তো গতিকে মই ভাবোঁ যে কোচিঙৰ এই মানে কোচিং থাকিব লাগে, কিন্তু কোচিঙৰ এই কম্পিটিশ্যনটো ইমান হুলস্থুল কৰিব নালাগে। মানুহৰ যাৰ ইচ্ছা কোচিং কৰিব, আৰু যাৰ ইচ্ছা নহয় সেই কোচিং নকৰিলেও হ'ল। কাৰণ কোচিঙত মই জানো যে যিখিনি আপুনি আজি যিমানখিনি কোচিং আমি অসমত দেখি আছোঁ বা ভাৰতত দেখি আছোঁ, চবৰে কোচিঙৰ যিখিনি মেটেৰিয়েলছ আছে, যিখিনি আপোনাৰ ধৰক কোচিঙৰ ভিতৰত যিখিনি মেটেৰিয়েলছ পঢ়ায় সিহঁতে, সেইখিনি গোটেইখিনি কোনো একদম কাৰো কুৱেশ্যন পেপাৰটো নপঢ়ায়, সেইখিনি এটা ধৰক মানে গোটেইখিনি ছেল্ফ ষ্টাডিৰ ওপৰতে মেইন হয় বস্তুটো, নিজে পঢ়াটো। গতিকে আপোনাৰ কোচিঙত ফ'কাছ নকৰি যদি তেওঁলোকে নিজেও ছেল্ফ ষ্টাডি কৰে, মই ভাবোঁ তাতকৈও বেছি নম্বৰ পাব। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে ইছলাম নাগৰে। তেখেতক মই ধন্যবাদ জনাইছোঁ। বুঢ়াগোহাঁই ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু তেখেতকো মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে এনেধৰণৰ এই কোচিঙে আমাৰ শিক্ষাৰ্থীসকলক ক্ষতি কৰিছে বুলি আপুনি ভাবে? নিশ্চয়, এইটো এটা অপ্ৰিয় সত্য। এতিয়া আমাৰ আচলতে ছ'চিয়েল মিডিয়াই হওক, পাব্লিচিটিৰ কাৰণেই হওক বা সকলোৱে মনত এটা ধাৰণা হৈ গৈছে যে এটা ধাৰাৰ সৃষ্টি হৈছে, প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে কোচিং যেন ল'বই লাগিব। কিন্তু এইটো কোনো কোচিং ইনষ্টিটিউটে মগজুত সুমিয়াই দিব নোৱাৰে, কথাবিলাক নিজে অধ্যয়ন কৰিবই লাগিব। গতিকে এইখিনি কথা মনত ৰাখি তাৰ বাহিৰে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে আমি যিটো স্বাস্থ্য ঠিকে থাকিব লাগে আমাৰ, আমি যদি শাৰীৰিকভাৱে সুস্থ হ'বলৈ নাথাকোঁ, মানসিকভাৱে সুস্থ হ'বলৈ নাথাকোঁ যদি, তেতিয়াহ'লে আমি ভৱিষ্যতে আমি এজন সুচিকিৎসকো হ'ব নোৱাৰিম, অভিযন্তাও হ'ব নোৱাৰিম, শিক্ষকো হ'ব নোৱাৰিম, কোনো ক্ষেত্ৰত আমি আগুৱাই যাব নোৱাৰিম। অকল ছিটটো মই প্ৰথমতে কৈছোঁ, অকল ছিটটো পোৱা মানে MBBS, BDS, আয়ুৰ্বেদিক ডক্টৰ হোৱাটো নুবুজায়। গতিকে এই কথাটো সকলোৱে মানে, আৰু এই অনুষ্ঠানটো অকল উত্তীৰ্ণ হোৱা বা অৱতীৰ্ণ হোৱা নহয়, আন সকলো নিশ্চয় পঢ়া শুনা কৰি থকা সকলো চাইছে বা ভৱিষ্যতে চাব। গতিকে কথাখিনি আমি সকলোকে উদ্দেশ্য কৰি কৈছোঁ, এনেকুৱা নহয় যে অকল, আৰু এতিয়া বিকল্প পথ ৰাখিব লাগিব, যিহেতু প্ৰতিযোগিতাৰ যুগ। বিকল্প পথ 1, 2, 3কে আমি মিনিমাম 3টা অপশ্যন ৰাখিব লাগিব। 1 নম্বৰ অপশ্যন হ'লে আমি 2 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, যিহেতু এতিয়া আৰু আগতে যদি আমি ভাবি থোৱা নাই, এতিয়া আৰু আমি এতিয়া ভাবিবৰ সময় নাই। গতিকে যিসকলে ভৱিষ্যতে ভাবিছে চিকিৎসা বিজ্ঞানৰ লগত জড়িত হ'ম, তাৰমানে MBBS নহয়, তাৰ বাহিৰেও তেখেতে কৈছে মাইক্ৰ'বায়'লজি আছে, আনকি চাইক'লজিও চিকিৎসা বিজ্ঞানৰ লগতে জড়িত ইনডাইৰেক্টলি হ'লেও, সেনেকৈ বহুত অপশ্যন আছে। গতিকে ফাৰ্মাচীয়ে কওক বা
নাৰ্ছিঙে কওক পেৰামেডিকেল কোৰ্ছে কৰক বহু অপশ্যন আছে গতিকে বিকল্প পথৰ কথাটো আমি প্ৰথমতে ভাবি ল'ব লাগিব তেতিয়াহ'লে আমাৰ কোনো সমস্যাৰ সৃষ্টি নহ'ব আমি তেতিয়া মানসিকভাৱে আমি ভাগি নপৰিম হয় এই সময়তে আপোনাক মই আৰু এটা কথা সুধিব বিচাৰোঁ যে আমাৰ কেৰিয়াৰ পৰামৰ্শ আমাৰ শিক্ষাৰ্থীসকলৰ বাবে অপৰিহাৰ্য বুলি আপুনি ভাবেনে নিশ্চয় গতিকে কেৰিয়াৰ পৰামৰ্শদাতাই কোনো এইটো পঢ়িব লাগিব কৈ দিয়াটো উচিত নহয় কিন্তু ক'ব লাগিব যে কি বিকল্প পথ আছে সেই ল'ৰাজনৰ বা ছোৱালীগৰাকী কি গুণ দক্ষতা আছে কেনেকুৱা ধৰণৰ হবিৰ লগত জড়িত কেনেকুৱা পাৰ্চনেলিটি ব্যক্তিত্বই বহু ক্ষেত্ৰত কেৰিয়াৰ গঠনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে তেওঁ ইণ্ট্ৰ'ভাৰ্ট নে এক্সট্ৰ'ভাৰ্ট নে ছ'চিয়েল নে এণ্টাৰপ্ৰাইজিং নে ৰিয়েলিষ্টিক নে কনভেনশ্যনেল এইবিলাক কথা জড়িত আছে আৰু হবিটো যে কৈছোঁ মই হবিটো যিহেতু বছৰ পিছত বছৰ একেটা কামেই কৰি থাকিব লাগিব গতিকে তেওঁ হবিটো কেনেকুৱা ধৰণৰ সেইটো যদি লিংক আপ কৰি ল'ব পাৰে এতিয়া যেনেকৈ চিকিৎসা বিজ্ঞানৰ লগত যদি কিছুমান পেচেণ্টৰ লগত ডাইৰেক্টলি ডিল কৰিবলৈ কিছুমান পেচেণ্টৰ ডিল কৰিব নালাগে তেতিয়া ইণ্ট্ৰ'ভাৰ্টলৈ কথা নাই কিন্তু যদি পেচেণ্টৰ লগত ডিল কৰিব লাগে তেতিয়াহ'লে এক্সট্ৰ'ভাৰ্ট যদি নহয় ইণ্ট্ৰ'ভাৰ্টটো নহ'ব তেতিয়াহ'লে চিকিৎসাটো ভাল নাপাব মানে গতিকে সেই কথাখিনি আগতীয়াকৈ জানি ল'ব লাগিব তেতিয়াহে এজন সুচিকিৎসক হ'ব পাৰিব গতিকে এই কথাটো বহুত গুৰুত্বপূৰ্ণ কথা আচলতে গুৰুত্বপূৰ্ণ কথা আৰু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বুঢ়াগোহাঁই ডাঙৰীয়া তেখেতক মই ধন্যবাদ জনাইছোঁ ডাক্তৰ জিয়াউল ইছলামৰ ওচৰলৈ আহিছোঁ এগৰাকী চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেখেতে আমাৰ শিক্ষাৰ্থীসকলৰ জীৱনৰ সৈতে জড়িত হৈছে তেখেতসকলক সপোন দেখুৱাবলৈ শিকাইছে সপোন সফল হৈছে এনেধৰণৰ অভিজ্ঞতা সম্পন্ন আন্তৰ্জাতিক কেৰিয়াৰ পৰামৰ্শদাতা হিচাপে তেখেত পৰিচিত আৰু ইছলাম ডাঙৰীয়াই এই কথা ক'ব লাগে যে কেৰিয়াৰ পৰামৰ্শ শিক্ষাৰ্থীক কিয় প্ৰয়োজন চাওক কেৰিয়াৰ পৰামৰ্শটো এইটো নহয় যে কাৰোবাক ফ'ৰ্চ কৰি তেখেতে কৈছে ঠিকেই কৈছে কাৰোবাক ফ'ৰ্চ কৰি এইটো কৰিছে আমিও এতিয়া কেৰিয়াৰ পৰামৰ্শ আমি যদি দিছোঁ তাত আমি চাইছোঁ যে ল'ৰা ছোৱালীজন কেনেকুৱা তেখেতে মেডিকেল পঢ়াৰ কাৰণে যোগ্য হয়নে নহয় প্ৰথম কথা আৰু আৰ্থিকভাৱে তেখেতে ধৰক কেনেকুৱা বা সেই কোৰ্চটো ধৰক ছল্ভ কৰিব পাৰিবনে নাই তেখেতৰ নীটৰ মাৰ্কছটো কিমান আছিলে তেখেতে আপোনাৰ হাই ছেকেণ্ডেৰীত মাৰ্কছ কিমান পাইছিলে মেট্ৰিকত মাৰ্কছ কিমান পাইছিলে এই গোটেইখিনি বস্তু মানে এটা বেলেঞ্চৰ নিচিনা ইটোৰ লগত ইটো জড়িত হৈ আছে বা তেখেতে মেডিকেল পঢ়িলে দিয়ে ধৰক আপোনাৰ তেখেতে কৈছে ইণ্ট্ৰ'ৱাৰ্ডছ এক্সট্ৰ'ৱাৰ্ডছ ঠিকে কৈছে আজি যদি পেচেণ্টৰ লগত যদি এজন ভাল ল'ৰাজন ধৰক এতিয়া এক্সট্ৰ'ৱাৰ্ডছ টাইপৰ তেখেতে ধৰক এতিয়া পেচেণ্টৰ লগত বা মানুহৰ লগত বা সামাজিকভাৱে কথা ক'ব পৰা তেখেতৰ ওচৰত অভিয়াছলি দুজন পেচেণ্ট বেছিকৈ আহিব পাৰে কিন্তু সেইটো অৱশ্যে এতিয়া ল'ৰা ছোৱালীৰ বয়সটো কম থাকে 18-19 বছৰ থাকে সেইটো সময়ৰ লগতে অলপ চেঞ্জো হৈ যায় মই ভাবোঁ আৰু কিছুমান ধৰক এতিয়া সৰুৰে পৰা ধৰক অলপ ইণ্ট্ৰ'ভাৰ্টছ আছে মই ল'ৰা ছোৱালী দেখিছোঁ পিছত কিন্তু সিহঁতে তেওঁলোকে খোলাখুলিকৈ আপোনাৰ মানে কথা ক'ব পৰা হৈ যায় আৰু সেইটোত এটা ভাল এটা হেৰি আছে কৰোঁতে মানে কিছুমান বস্তু আহি যায় মানে ক'বলৈ পাৰোঁতে তো গতিকে কিছুমান মেডিকেল অকল পঢ়াটোৱে নহয় মেডিকেলৰ বাহিৰেও কিছুমান কোৰ্চ আছে যেনেকৈ এতিয়া তেখেতেও ক'লে মাইক্ৰ'বায়'লজি বা মই অলপ আগত কৈছিলোঁৱে তেনেকুৱা ধৰণৰ কিছুমান কোৰ্চ আছে আৰু আজিকালি মেডিকেল পঢ়িবলৈ ধৰক আমি ভাবোঁ যে অকল পইচা লাগে তেনেকুৱা নহয় এতিয়া ইউৰোপত কিছুমান কাণ্ট্ৰি আছে য'ত আপুনি 100% স্কলাৰশ্বিপ আছে যেনেকৈ ইটালী হৈ গ'ল জাৰ্মানী হৈ গ'ল হাংগৰী হৈ গ'ল এইবিলাকত আপোনাৰ 100% স্কলাৰশ্বিপ পায় আপোনাৰ তো তাত খালি যোৱা অহা খৰচটো হয় তো আপুনি আজি ধৰক 30 লাখ 40 লাখ টকা আজি মানুহে খৰচ কৰি আছে বেলেগ ওচৰৰ কাণ্ট্ৰি ৰাছিয়া এইবিলাকত পঢ়িবলৈ কিন্তু তাতকৈও কম পইচাত আপোনাৰ বাহিৰত আপুনি ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত আপুনি যাব পাৰে আৰু নীট যিটো পৰীক্ষা আমি আজি টপিকটো লৈছোঁ নীট এটা কথা মনত ৰাখিব নীটটো আমাৰ অকল ইণ্ডিয়াৰ কাৰণে নীটৰ প্ৰয়োজন পৃথিৱীত ক'তো নাই নীটৰ প্ৰয়োজন অকল ভাৰতত আছে নীটৰ আপুনি যদি নীট নোহোৱাকৈও আপুনি মেডিকেল পঢ়ি বাহিৰত পঢ়ি আকৌ পষ্ট গ্ৰেজুৱেট কৰি আপুনি ইণ্ডিয়ালৈ ঘূৰি আহিব পাৰে আৰু উইদাউট এনি এক্সাম আপুনি ইয়াতে প্ৰেক্টিছ কৰিব পাৰে যেনেকৈ 5খন কাণ্ট্ৰি আছে US UK কেনেডা অষ্ট্ৰেলিয়া নিউজিলেণ্ড এইখিনি কাণ্ট্ৰিত আপুনি যদি পষ্ট গ্ৰেজুৱেট কৰে তেতিয়াহ'লে আপোনাৰ ইণ্ডিয়াত ঘূৰি আহি FMG দিয়াৰ কোনো প্ৰয়োজন নাই আৰু PGৰ পিছত কোনো আপোনাৰ সেইখন ৱৰ্ল্ডে গোটেইখন ৱৰ্ল্ডে তেওঁলোকক একচেপ্ট কৰে কাৰণ তেওঁলোকে ফাৰ্ষ্ট ক্লাছ ইংলিছ কাণ্ট্ৰি হয় তো কিবা কাৰণে ধৰক নীটত নোৱাৰিব পাৰে ল'ৰা ছোৱালী ফেইল কৰিব পাৰে বা তেনেকুৱা যদি হয় তেওঁলোকে ইউৰোপৰ কাৰণে চিন্তা কৰিব পাৰে আজিকালি ইউৰোপিয়ান কাণ্ট্ৰিবিলাক এতিয়া ইটালীতে পঢ়িলে আজি চেংগ্ৰেন কাণ্ট্ৰি যিমানখিনি আছে 34 মান কাণ্ট্ৰি তাতে আপোনাৰ লাইচেঞ্চ পাই যায় গতিকে আপুনি সেইবিলাক কাণ্ট্ৰিত আপুনি যদি প্ৰেক্টিছ কৰে তাত আপোনাৰ দৰমহাটোও বহুত যথেষ্ট মানে বেছি আমাৰ ইণ্ডিয়াতকৈ তো তেওঁলোকে তাত পঢ়ি পেলাই আকৌ ইংলেণ্ডত পঢ়ি পেলাই UKত আপোনাৰ প্লেব দি পেলাই তেওঁলোকে PG পঢ়ি পেলাই আপোনাৰ ইণ্ডিয়াত বেক হ'ব পাৰে বা তেওঁলোকে যদি ভাবে যে মই তাতে নিজকে প্ৰতিষ্ঠিত কৰিম তেওঁলোকে তাতো থাকিব পাৰে তেনেকুৱা ধৰণৰ কথা এটা গুৰুত্বপূৰ্ণ বিষয়ত
অকণমান মন্তব্য দিলে আমাৰ ইছলাম ডাঙৰীয়ে। মই পূৰ্বেই কৈছোঁ, আন্তৰ্জাতিক কেৰিয়াৰ পৰামৰ্শদাতা হিচাপে তেখেতে শিক্ষাৰ্থীৰ জীৱনৰ সৈতে জড়িত হৈ আছে। বহুখিনি শিক্ষাৰ্থীক তেখেতে বাট দেখুৱাইছে। এটা গুৰুত্বপূৰ্ণ বিষয়ত তেখেতে পদক্ষেপ আগবঢ়াই আছে। তেখেতৰ পৰা জানিব লগা আমাৰ বহুখিনি কথা আছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। মই ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইৰ ওচৰলৈ আহিছোঁ আৰু বুঢ়াগোহাঁই ডাঙৰীয়াক মই পোনপটীয়াকৈ আৰু এটা কথা সুধিব বিচাৰোঁ যে বিভিন্ন সময়ত আমি দেখা পাওঁ আমাৰ শিক্ষাৰ্থীসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত পথৰ সন্ধান দিয়াত অভিভাৱক ব্যৰ্থ হয়। অভিভাৱকৰ সচেতনতাহীনতাই ইয়াৰ বাবে দোষী। আপুনি কি কয়? হয়, আচলতে এই বিষয়ে আমাৰ যিমান সজাগ হ'ব লাগিছিলে আমাৰ সমাজখন সিমান সজাগ হোৱা নাই। এতিয়া যেনেকৈ আপুনি এই অনুষ্ঠানটো আয়োজন কৰিছে, আপোনাক ধন্যবাদ। অন্ততঃ এই অনুষ্ঠান যোগেদি কিছু হ'লেও অভিভাৱক উপকৃত হ'ব। আৰু মই ভাবোঁ যে এইটো এনেকুৱা ৰিজাল্ট দিয়া সময়ত নহয়, বছৰৰ 12 মাহে যদি এনেকুৱা ধৰণৰ অনুষ্ঠান এটা যদি আয়োজন কৰে, আপোনাক মই মঞ্চতে অনুৰোধ জনাইছোঁ, তেতিয়াহ'লে আমাৰ অসমৰ বহু ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আৰু আপোনাৰ নিচিনাকৈ প্ৰতিটো এনেকুৱা ধৰণৰ ডিজিটেল প্লেটফৰ্মতে হওক বা প্ৰিণ্টেড প্লেটফৰ্মতে সকলোৱে যদি এইটো পদক্ষেপ গ্ৰহণ কৰে, তেতিয়াহ'লে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল বহুত উপকৃত হ'ব। সকলোৱে নিজৰ গুণ দক্ষতা আছে, কিন্তু সঠিক সময়ত সঠিক পৰামৰ্শ নোপোৱাৰ কাৰণে তেওঁলোকে ৰাস্তাটো ল'বলৈ সম্ভৱ হৈ উঠা নাই। আৰু অভিভাৱকসকলেও এই ক'ৰবাততো পাব লাগিব মানে। আৰু ইণ্টাৰনেটখন কিন্তু ইণ্টাৰনেটত চাই সিদ্ধান্ত গ্ৰহণ কৰিলে বিপদত পৰিব লাগিব। জনা শুনা ব্যক্তিৰ লগত আলোচনা কৰিব লাগিব। ইণ্টাৰনেটখন সাগৰৰ নিচিনা। এজন অভিভাৱকৰ কাৰণে, এজন শিক্ষাৰ্থীৰ কাৰণে ইণ্টাৰনেটত চাই সিদ্ধান্ত গ্ৰহণ কৰিলে কিন্তু বিপথে যোৱাৰ সম্ভাৱনা অধিক। গতিকে জনা শুনা ব্যক্তিৰ লগত আলোচনা কৰিহে যাতে সিদ্ধান্ত গ্ৰহণ কৰে, এইটো এটা অলপ মনত ৰাখিলে ভাল হয়। এতিয়া বহুত এনেকুৱা উদাহৰণ পাইছোঁ কাৰণে মই কথাটো এই প্ৰসংগতে উল্লেখ কৰিছোঁ আপোনাৰ সোধাল। বুঢ়াগোহাঁই ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে যে ইণ্টাৰনেটৰ পৃথিৱীখনত যদি তাৰ মতে সিদ্ধান্ত লোৱা যায়, তেতিয়াহ'লে মানুহ বিপদত পৰাৰ সম্ভাৱনা অধিক হাৰত থাকে। এটা গুৰুত্বপূৰ্ণ কথা, সকলোৱে মন কৰিবলগীয়া কথা। মই ইছলাম ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ইছলাম ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ যে আমাৰ অভিভাৱকসকলক সচেতন হ'বৰ বাবে বা সচেতন কৰিবৰ বাবে কৰিব পৰা কি আছে আমাৰ? চাওক, সচেতন কৰিবলৈ কাৰণে আপোনাৰ এটাই ডাঙৰ বস্তু হৈছে আলোচনা। আপুনি আলোচনাত বহিব লাগিব, আহিব লাগিব দক্ষ এজনৰ ওচৰত, আৰু তেওঁৰ পৰা আপুনি পৰামৰ্শ ল'ব লাগিব। আৰু তেওঁলোকৰ পৰা পৰামৰ্শ ল'লেহে আপুনি এই বস্তুটো গম পাব। আজি দিনৰে কথা কৈছোঁ, এজন ল'ৰা মোক আজি ফোন কৰিছিলে। ফোন কৰি পেলাই মোক ক'লে যে ছাৰ, মই আপোনাৰ প্ৰগ্ৰামটো চাওঁ, আপোনাক দেউতাই খুব ভাল পায়, আপোনাৰ মোক হেৰি কৰক, মোক অলপ হেল্প কৰক। আপুনি দেউতাক কওক যে বোলে কোৱালিফাই মাৰ্কছ যিটো আছে সেইটো অলপ বেছি হয়। তো মই মানে 280 মান পাইছোঁ। এইবাৰ আচলতে 213 হয় উত্তীৰ্ণৰ মাৰ্কছটো জেনেৰেলৰ। তো 280 মান মই পাইছোঁ। তো দেউতাক কওক যে 300 মান দেউতাই নাচায়। মোৰ মানে একচুৱেলি মেডিকেল পঢ়াৰ ইচ্ছা নাই, কিন্তু দেউতাই মোক খুব ফ'ৰ্চ কৰিছে মেডিকেল পঢ়িবলৈ কাৰণে। তো মই ল'ৰাজনক ক'লোঁ যে তুমি দেউতাক, মই প্ৰথম কথা মই মিছা কথা ক'ব নোৱাৰোঁ। দেউতাক তুমি আমাৰ ওচৰলৈ লৈ আনা। তো দেউতাক তুমি লগত আহা। তুমি যদি তেখেতে মোৰ ওচৰত আহি পেলাই মেডিকেলত এডমিশ্যন ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মই তোমাক মেডিকেলৰ বিষয়ে আলোচনা কৰিম। তুমি যিটো ছাবজেক্ট পঢ়িব বিচাৰিছা সেইটো বিষয়ে মই আলোচনা কৰিম। তুমিও বুজিবা, দেউতাও বুজিব। আৰু যদি তুমি বিচাৰিছা যে মই সেইটোত একেবাৰে মেডিকেল নপঢ়োঁ, তেতিয়াহ'লে তোমাক মই সেইটো বিষয়লৈ মই আলোচনা কৰি তোমাক আগুৱাই লৈ যাম, আৰু তুমি তেনেকুৱা ধৰণৰ তুমি কথা পাতিব। গতিকে ইয়াৰ পৰা কি বুজা গ'ল? ইয়াৰ পৰা এটা বস্তু মই দেখিলোঁ যে গাৰ্জেনসকলে ল'ৰা ছোৱালীক ফ'ৰ্চ কৰি আছে মেডিকেল পঢ়িবলৈ কাৰণে, যিটো মই অত্যন্ত বেয়া পাওঁ। বাধ্য কৰি আছে। তো তেনেকৈ নহ'ব। তেনেকৈ কৰিলে আপোনাৰ কি হ'ব, ল'ৰা ছোৱালীৰ দক্ষতাটো ওলাই নাহিব। আজি যদি আপোনাক কিবা এটা ফ'ৰ্চ কৰি পেলাই যদি কাৰোবাক যদি পঢ়াবলৈ বিচাৰিছে, তেতিয়াহ'লে আপুনি সেই বস্তুটো কি হ'ব, তাৰমানে ল'ৰাটো পঢ়িব, 1-2 বছৰ পিছত পঢ়িলে, 3 বছৰ পিছত পঢ়িলে, পিছত সি ধৰক এতিয়া মেডিকেলটো নপঢ়ি পেলাই সদায় নিজকে এটা মানে হতাশাত ভুগি থাকিব ল'ৰাটো, আৰু ফ্ৰাষ্ট্ৰেশ্যনত থাকিব। সি মানে এটা পঢ়াৰ মাজত নিজকে এনজয় কৰিব নোৱাৰিব বা নিজৰ জীৱনৰ মাজত। তো গতিকে প্ৰথম হৈছে, অলপ আগতে এখেতেও কৈছিলে মানে যে স্বাস্থ্যটো মেইন হয়। তো পঢ়াৰ লগতে সুস্থ মগজ, সুস্থ স্বাস্থ্য, এইবিলাক বস্তু বহুত দৰকাৰ হয়। আৰু আমি মুঠতে সেইখিনি বস্তু আমি মানে এটা সুস্থ পৰিৱেশ গঠন কৰিব লাগে। মেডিকেলৰ কম্পিটিশ্যন বুলি আমি পৰিৱেশটো মানে ডাৰ্টি কৰি দিব নোৱাৰোঁ, কলা কৰি দিব নোৱাৰোঁ, জীৱনটো কলা কৰি দিব নোৱাৰোঁ। আজি কোচিঙৰ নামত আপুনি যেতিয়া চাওক, ৰাতি ল'ৰা ছোৱালীৰ গোটেই ৰাতি নুশুৱে, গোটেই বছৰ নুশুৱে, ৰাতি পঢ়া শুনা কৰে। কষ্টৰ ফলত যদি লাষ্টত যদি তেওঁলোকে যদি হাৰি যায়, আৰু তেওঁলোকে হাৰাৰ পিছতো কোচিঙৰ কিছুমান মানে ধৰক এতিয়া নিজৰ মুনাফাৰ কাৰণে কিছুমান কোচিঙত মই দেখিছোঁ, তেওঁলোকৰ টিচাৰবিলাকক মানে কি হয়, পঢ়াই থাকোঁতে তেওঁলোকক মানে ল'ৰা ছোৱালীবিলাকে নিজৰ হিৰ' নিচিনা ভাবি লয়। যে ছাৰজনে খুব ভাল পঢ়ায়, এখেতে যি কয় সেইটো কথাই মানে ভাল। তেওঁলোকে কিছুমান মানে মই দেখিছোঁ বিহাৰ, ইউ পি ছাইডৰ কিছুমান মানে ধৰক আৰু বা বাহিৰৰ উত্তৰ ভাৰতৰ কিছুমান টিচাৰ, তাত মানে কি হয়, আপোনাৰ কম্পিটিশ্যন পৰীক্ষাটো খুব হাই,
তাত জনসংখ্যাটো বেছি তাত 4 বছৰ 5 বছৰ 6 বছৰলৈকে ল'ৰা ছোৱালী মানে পঢ়া শুনা কৰি UPSC CPSC পায় তেওঁলোকেও পঢ়িছিলে চাগে আজি ধৰক মেডিকেল নপঢ়াৰ কাৰণে বা নোপোৱাৰ কাৰণে তেওঁলোকে আহি আজি ইয়াত শিক্ষকতা কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান ধুনীয়াকৈ তাত কৰিছে কিন্তু তেওঁলোকে এটা মিছ ইনফৰমেশ্যন সদায় দি আছে যে 4 বছৰ 5 বছৰ আৰু তুমি যদি কোচিং কৰি পেলাই যদি পিছতো যদি মেডিকেল পোৱা তেতিয়াহ'লে তোমাক কোনো নুসুধে যে তুমি কোন চনত পাছ কৰিছিলা তোমাক ডক্টৰী বুলি ক'ব কিন্তু এই 4-5 বছৰত আপোনাৰ সেই ল'ৰা ছোৱালীজনৰ এটা যৌৱনটো মানে চবতকৈ ডাঙৰ বস্তু হয় মানুহৰ আৰু যৌৱনৰ এটা বছৰ লছ নহয় 4-5টা বছৰো মানুহে লছ কৰি পেলাই এই পঢ়া শুনাখিনি কৰিও মেডিকেল নাপাব পাৰে গতিকে সেইটো যাতে নকৰে কিবা কাৰণে ধৰক পঢ়ি আছে তেওঁলোকক মই সদায় ক'ম যে কিবা এটা ইনষ্টিটিউশ্যনত তেওঁলোকে এডমিশ্যন ল'ব লাগে আৰু মেডিকেলৰ পঢ়া শুনাটো তেওঁলোকে কিনাৰতে চলাই যাব লাগে যদি তেওঁলোকে পাব লগা আছে তেওঁলোকে নিশ্চয় পাব এটা গুৰুত্বপূৰ্ণ দিশত পুনৰবাৰ ইছলাম ডাঙৰীয়াই উল্লেখ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ নিটৰ ফলাফলে আনি দিয়া চিন্তা কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पर पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰি নে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। ए বাইদেউ কি কৰে জাবৰ পেলাওঁ আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছোঁ পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাওঁ দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহ'লে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলোঁ প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব বিৰতিৰ পাছত আমি সত্যানুসন্ধানৰ মজিয়ালে পুনৰ উলটি আহিছোঁ নিটৰ ফলাফলে আনি দিয়া চিন্তা এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰি আছোঁ বিৰতিৰ পৰৱৰ্তী খণ্ডত ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইৰ ওচৰলৈ আহিছোঁ আৰু বুঢ়াগোহাঁই ডাঙৰীয়াক মই এটা কথা গুৰুত্বপূৰ্ণ কথা মই আপোনাক সুধিব বিচাৰিছোঁ কাৰণ আপুনি যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অধ্যাপক ডন বস্কো বিশ্ববিদ্যালয়ৰ আৰু আপোনাক সেই হিচাপে মই এটা কথা সুধিব লগা আছে কাৰণ আমি লক্ষ্য কৰিছোঁ যে অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতি আমাৰ অসমৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী পিছ হুহুকি আহিব লগা হৈছে এনেধৰণৰ কথাবোৰ কিয় হৈছে আপুনি এই বিষয়ে কি কয় প্ৰথমতে ধন্যবাদ আপুনি এই বিষয়টো নিটৰ পৰীক্ষাৰ লগত সংগতি ৰাখিবলৈ উপস্থাপন কৰাৰ আমি বাবে শিক্ষাৰ্থীৰ কথাই আমি আৰু মই এতিয়া লিংক আপ কৰি দিম মেডিকেলৰ লগতো যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগটো কোনো শিক্ষাৰ্থীয়ে যদি মেকানিকেল ইঞ্জিনিয়াৰিঙত যান্ত্ৰিক অসমীয়াত যান্ত্ৰিক কোৱা হৈছে ইংৰাজীটো মেকানিকেল ইঞ্জিনিয়াৰিঙত যদি কোনোবাই যদি বিটেক ডিগ্ৰী কৰিছে মেডিকেল ডিভাইচত মাষ্টাৰ্ছ বা ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰে মেডিকেল ডিভাইচ পৰোক্ষভাৱে মেডিকেলৰ লগতে জড়িত হ'ব পাৰিব বায়'মেডিকেল ইনষ্ট্ৰুমেণ্টেশ্যন বায়'মেডিকেল ইঞ্জিনিয়াৰিং গতিকে এনেকুৱা ধৰণৰ কিছুমান বিভাগ আছে মেকানিকেল ইঞ্জিনিয়াৰিঙত পঢ়িছে কিন্তু পিছত গৈ পেলাই চিকিৎসা বিজ্ঞানৰ লগতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংলগ্ন হ'ব পাৰে গতিকে মই যে কৈছিলোঁ প্ৰথমতে বিকল্প পদবিলাক আগতে চাই ল'ব লাগিব হয় মোৰ এনেকুৱা ধৰণৰ আছে আৰু এটা ভুল ধাৰণা মই উল্লেখ কৰিব বিচাৰিছোঁ সাধাৰণতে শিক্ষাৰ্থীসকলে একাদশ দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰোঁতে ভাবিলে যে মই চিকিৎসা বিজ্ঞানৰ লগত জড়িত হ'ম গতিকে মই মেথমেটিক্স ছাবজেক্টটো নলওঁ আৰু কোনোবাই ভাবে যে মই অভিযান্ত্ৰিক শাখাৰ লগত জড়িত হ'ম গতিকে মই বায়'লজি ছাবজেক্টটো নলওঁ কিন্তু এতিয়া বৰ্তমান শিক্ষাৰ্থীসকলে বিজ্ঞান শাখাৰ লগত জড়িত হ'লে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু বায়'লজিটো লোৱা উচিত এতিয়া ইঞ্জিনিয়াৰিঙতো এনেকুৱা এটা পাঠ্যক্ৰম আছে বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ সকলো শিক্ষাৰ্থীয়ে পঢ়িব লাগে কোনোবাই যদি একাদশ দ্বাদশ শ্ৰেণীত যদি বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ পঢ়ি অহা নাই তেতিয়াহ'লে কিন্তু ইঞ্জিনিয়াৰিঙৰ বিটেক কোৰ্চত সেই বিষয়টো টান পাব যিহেতু আজিকালি ইণ্টাৰডিচিপ্লিনাৰী হৈ গৈছে সকলো ধৰণৰ কামবিলাক সকলোৱে জানিব লাগিব যেনেকৈ মই কৈছোঁ বায়'মেডিকেল ইঞ্জিনিয়াৰিং বায়'মেডিকেল ইনষ্ট্ৰুমেণ্টেশ্যন বা মেডিকেল ডিভাইচ এইবিলাক ইঞ্জিনিয়াৰিং প্লাছ বায়'লজি বা মেডিকেলৰ লগত জড়িত গতিকে শিক্ষাৰ্থীসকলে এতিয়া আৰু এটা কথা যিটো ইঞ্জিনিয়াৰিঙৰে স্নাতক হওক বা MBBS স্নাতক হওক বা যিকোনো শাখাত স্নাতক হোৱাৰ পিছত বহুত অপশ্যন এভেইলেবল হয় আমি জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টপ মষ্ট চাকৰিখিনি কি ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা চিভিল ছাৰ্ভিচ এক্সাম IAS IPS IFS তাৰ তলৰ ৰেংকিং পজিশ্যনৰ কাৰণে কি হয় ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন গ্ৰেজুৱেট লেভেল এক্সাম তাৰপৰা অসম গভৰ্ণমেণ্টৰ অধীনৰ বিভিন্ন টপ মষ্ট চাকৰিখিনিৰ কাৰণে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন কম্পিটিটিভ এক্সাম সেইদৰে বেংকবিলাকৰ কাৰণে প্ৰভিজনেল অফিচাৰ কাৰণে এনি গ্ৰেজুৱেট কি কাৰণে মই কথাটো উল্লেখ কৰিছোঁ এনেকুৱা ধৰণৰ হ'ব পাৰে এজন IAS অফিচাৰ হৈছে তেওঁ যদি টেকনিকেল বেকগ্ৰাউণ্ড হয় তেওঁ তেতিয়াহ'লে সেই ভালদৰে সেই টেকনিকেল কথাবিলাক জানিব কোনোবাই MBBS কৰি যদি চিভিল ছাৰ্ভেণ্ট হৈছে তেতিয়াহ'লে তেওঁ সেই চিকিৎসা বিজ্ঞানৰ লাইনত কামটো কৰিবৰ কাৰণে সুবিধা হ'ব কোনোবাই যদি এগ্ৰিকালচাৰ BSc কৰি পেলাই যদি IAS অফিচাৰ হৈছে তেতিয়াহ'লে তেওঁ কৃষি খণ্ডত ভালদৰে প্ৰজেক্টবিলাকৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে সুবিধা পাব গতিকে অসমত এতিয়া ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যা আচলতে বাঢ়িব ধৰিছে কিন্তু সেইমতে কিন্তু শিক্ষাৰ্থীসকল আগবাঢ়ি অহা নাই তেওঁলোকে আচলতে বুজি পোৱা নাই এতিয়া এই যে এজ অফ ইনফৰমেশ্যন টেকন'লজি যুগ বা AI যুগ আমি সকলো শাখাৰ পৰাই আমি AIটো ইমপ্লিমেণ্ট কৰিব লাগিব ই কলা শাখাই হওক বাণিজ্য শাখাই হওক ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক সকলোৱে AI পঢ়িব নালাগে কিন্তু সকলোৱে
BTech in আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা মেচিন লাৰ্নিং পঢ়িব নালাগে, কিন্তু আমি সকলোৱে AI টুলবিলাকৰ বিষয়ে জ্ঞাত হ'ব লাগিব, কেনেকৈ AI প্ৰয়োগ কৰিব লাগে। AI কোনো বেয়া বস্তু নহয়, আমি AIটো আমি নিজকে আৰু ভাল কৰিবৰ কাৰণে সুবিধা হ'ব। গতিকে এই কথাটো মনত ৰাখিব। এতিয়া এনেকুৱা এটা আহিছে ইঞ্জিনিয়াৰিং পঢ়া মানে সকলোৱে আকৌ কম্পিউটাৰ চায়েন্স আৰু AI এণ্ড মেচিন লাৰ্নিঙতে পঢ়িব বিচাৰে, কিন্তু তাৰ বাহিৰে মেকানিকেলে হওক, চিভিলে হওক, ইলেক্ট্ৰিকেলে হওক, ইলেক্ট্ৰনিক্সে হওক বা বায়'টেকনলজি হওক, সকলো শাখাৰ ফিল্ডৰ মানুহে আমাক দৰকাৰ আছে। অকল আমি অসমৰ প্ৰেক্ষাপটত বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ভাবিলে নহ'ব, আমি গোটেই বিশ্বখনৰ ওপৰত ভিত্তি কৰি কথাবিলাক ভাবিব লাগিব। যিহেতু আজিকালি অসমত থাকিয়ে বা ধেমাজিত থাকিয়ে হওক, ডিব্ৰুগড়তে থাকি হওক, গুৱাহাটীতে থাকি হওক, আমি আমেৰিকান কোম্পানী এটাও কাম কৰিব পাৰোঁ, সি টেকনলজি ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক। আৰু ক'ভিডে আমাক সেই সুবিধাটো আনি দিছে। ক'ভিডৰ পিছৰ পৰা আমাৰ ৱৰ্ক ফ্ৰম হোম, ছমাহ হয়তো অসমত আছে, ছমাহ হয়তো আমেৰিকাত আছে, ছমাহ হয়তো লণ্ডনত আছে। গতিকে এই কথাখিনি যদি সকলোৱে আগবাঢ়ি লয়, আৰু কোনো চৰকাৰে কেতিয়াও 100% বছৰি 2 লাখকৈ দিয়ক, 4 লাখকৈ দিয়ক, কেতিয়াও নিবনুৱা সমস্যাটো চৰকাৰী চাকৰিতে সমাধান কৰিব নোৱাৰে। সেইটো কিন্তু আমি সকলোৱে ভাবি ল'ব লাগিব। আৰু সঁচা অৰ্থত ক'ব গ'লে সৎ পথত থাকি চৰকাৰী চাকৰি যোগেদি কোনো ধনী মানুহ হ'ব নোৱাৰে, কিন্তু আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল, নিজে সংস্থাপিত হোৱাৰ লগতে আন 10জনকো সংস্থাপিত কৰিব পাৰিব। কোনোবাই যদি মেকানিকেল ইঞ্জিনিয়াৰ প্ৰথমতে হয়তো ক'ৰবাত কাম শিকিব লাগিব, সি চৰকাৰী খণ্ডতে ব্যক্তিগত খণ্ডত, তাৰপিছত নিজাকৈ যদি কিবা উদ্যোগীয়ে হওক বা কিবা ষ্টাৰ্টআপে যদি আৰম্ভ কৰে, তেতিয়াহ'লে নিজৰ মতে যিমান সময় দিব সেইমতে তেওঁ দুপদে আগুৱাই যাব পাৰিব। গুৰুত্বপূৰ্ণ কথা কৈছে বুঢ়াগোহাঁই ডাঙৰীয়ে, তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু মই আহিছোঁ ডক্টৰ জিয়াউল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ। তেখেতকো মই এই কথা সুধিব বিচাৰিছোঁ যে বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ প্ৰতি, আমাৰ উত্তৰণৰ প্ৰজন্মৰ প্ৰতি AI শিক্ষাৰ কিমান প্ৰাসংগিকতা আপুনি কি? চাওক, AI শিক্ষাটো তেখেতে কোৱা মতে ঠিকেই কৈছে, আৰু AIটো আমাক এতিয়া বহুত প্ৰয়োজন হৈছে। আৰু ভৱিষ্যত যিটো আহি আছে সেইটো আপোনাৰ অকল ইঞ্জিনিয়াৰিঙতে AIটো নহয়, মেডিকেলৰ পাঠ্যক্ৰমতো AIটো দৰকাৰ হ'ব। AI প্ৰম্পটবিলাক শিকিব লাগিব আমি, কেনেকৈ ধৰণে আমি লিখিলে AIটো আমি এপ্লাই কৰিব পাৰোঁ, AI এপ্লিকেশ্যনছবিলাকৰ বিষয়ে আমি জানিব লাগিব। ইভেন ধৰক এতিয়া মানে কোনোবা এটা ধৰক আপোনাৰ আজি জেনেৰেল মানুহ যিজনৰ বয়স হৈছে, ৰিটায়াৰ হ'ল অলৰেডি, এজন তেনেকুৱা ব্যক্তিৰো আজি AIৰ প্ৰয়োজন হ'ব কালি পৰহি। তো গতিকে মই ভাবোঁ যে AI স্কুলসমূহ বা AI কলেজসমূহ আমাৰ অতি সোনকালে দেখিব। আপুনি যেনেকৈ আজি এটা যুগ আছিলে PCOৰ যুগ, PCOটো গায়ব হৈ গ'ল, তাৰপিছত ধৰক কিবা এটা আহিলে সেইটো হেৰি হৈ গ'ল, ঠিক তেনেকৈ এতিয়া AI যুগ আহিছে। এতিয়া AI যুগটোত দেখিব যে আপুনি AI ইনষ্টিটিউশ্যনছ কিছুমান গঢ় লৈ উঠিব, গোটেই অসম নহয় পৃথিৱীত উঠিব। আৰু AI শিকিব ল'ৰা ছোৱালীয়ে নহয় অকল, তাত আপোনাৰ সকলো ধৰণৰ বয়সৰ মানুহে শিকিব, আৰু সেইখিনি শিকি পেলাই ল'ৰা ছোৱালী ধৰক এতিয়া আগবাঢ়ি যাব। আৰু AIৰ পৰা মানে কামখিনি আৰু স্পীড হ'ব। আগতে আমি মোবাইল নাথাকোঁতে কামখিনি অলপ শ্ল' আছিলে, আমি ফোন কৰা নাছিলোঁ, আমি টেলিফোন যোগে খবৰ দিছিলোঁ যে আজি কালি গৈ আছোঁ, পৰহি গৈ আছোঁ, মোবাইলটো হোৱাৰ আমি গৈ আছোঁ, এইমাত্ৰ আহি আছোঁ। তো ঠিক তেনেকৈ আৰু স্পীড হ'ব মানুহৰ কামবিলাক। গতিকে তেনেকুৱা বুলি মই ভাবোঁ কথা। হয়, জিয়াউল ইছলাম ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এই তথ্য, এই বিশ্লেষণ আপোনালোকক আগবঢ়াইছে, তেখেতকো ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ আহিছোঁ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইৰ ওচৰলৈ। বুঢ়াগোহাঁইক মই এই কথা সুধিব বিচাৰিছোঁ যে আমাৰ শিক্ষাৰ্থীসকলৰ কথা যদি কওঁ, আমাৰ নৱপ্ৰজন্মৰ কথা যদি কওঁ, এটা কথা আমি লক্ষ্য কৰোঁ যে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰতি এই নৱপ্ৰজন্মৰ আগ্ৰহ যথেষ্ট স্তিমিত। আপুনি বিশ্বাস কৰেনে? আচলতে বিশেষকৈ অসম ভিত্তিক নহয়, সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাবিলাকত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তুলনামূলকভাৱে বহুত যথেষ্ট তাকৰ, মানে কম। যেনে UPSC কণ্ডাক্ট কৰা বিভিন্ন ধৰণৰ পৰীক্ষা, অকল চিভিল ছাৰ্ভিচ পৰীক্ষা নহয়, যেনে ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এক্সাম বা কম্বাইণ্ড মেডিকেল ছাৰ্ভিচ এক্সাম বা CDS কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ, নেশ্যনেল ডিফেন্স একাডেমি NDA এক্সাম বা ইকনমিক্স ছাৰ্ভিচ এক্সাম। গতিকে এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৱতীৰ্ণ ছাত্ৰী কম হয়। কিন্তু আচলতে এই বিষয়ে আমি সজাগতা আনিব লাগিব। আৰু বহুতে ভাবি লয় যে আগতে এনেকৈ নিটৰ যেনেকৈ কোচিং ল'ব লাগে ভাবি লয়, যে তেনেকৈ বেলেগ বেলেগ পৰীক্ষাবিলাকতো কোচিং ল'ব লাগে বুলি ভাবি লয়। কিন্তু অসমত এনেকুৱা বহুত উদাহৰণ আছে, চিভিল ছাৰ্ভিচ এক্সাম কোনো কোচিং নোলোৱাকৈ টপ 5 পজিশ্যনো পাইছে অসমতে। কোনোবাই চাকৰি কৰি আছে কিন্তু টপ 5 পজিশ্যনো পাইছে। এতিয়া কোচিং কৰিলে যে পাব বা নকৰিলে নাপায়, এনেকুৱা ধৰণৰ কথা হ'ল যে কেনেকৈ প্ৰস্তুতি চলাব লাগে। গতিকে তাৰ বিষয়ে মই অলপ চমুকৈ কৈ দিওঁ নেকি কেনেকৈ প্ৰস্তুতি চলাব লাগে। যিকোনো ধৰণৰ প্ৰতিদিনৰ পৰীক্ষাত শিক্ষাৰ্থীসকলে প্ৰথমতে 100% চিলেবাছখন কভাৰ কৰিবলৈ চেষ্টা কৰিব নালাগে। প্ৰথম 50% লৈ ল'ব লাগে। 50% লোৱাৰ পিছত চিলেবাছখনৰ ৰেফাৰেঞ্চ মেটেৰিয়েল, অলাগতীয়াল ৰেফাৰেঞ্চ মেটেৰিয়েল নহয়, চিলেক্টেড ৰেফাৰেঞ্চ মেটেৰিয়েল, যিবিলাক সঁচাকৈ আন 10জনে বা 20জনে কৈছে এইখিনি ৰেফাৰেঞ্চ মেটেৰিয়েল সঁচাকৈ এই পাঠ্যক্ৰমটোৰ কাৰণে সঁচাকৈ উপযুক্ত হয়। ৰেফাৰেঞ্চ মেটেৰিয়েল গোটাই 10 বছৰ বা 15 বছৰ কুৱেশ্যন বেংক সংগ্ৰহ কৰি পেলাই নিৰ্দিষ্ট সময়ৰ ভিতৰত
সেই প্ৰশ্নবিলাক পৰীক্ষা মোডত যদি প্ৰিপেৰেশ্যন চলায় তেতিয়াহ'লে 100% যিকোনো ধৰণৰ প্ৰতিদিনৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো নিশ্চিত। বেলেগ একো ভাবিব নালাগে। আৰু লগতে লিখি থওক, কোনোবাই যদি ভাবিছে মই IAS অফিচাৰ হ'ম, নামটো লিখক। উদাহৰণ মই যদি কৈছোঁ যে বলজিৎ বুঢ়াগোহাঁই IAS 2027 বেটছ। যদি ভাবি লৈছে 50% কাম হৈ গৈছে, বাকী 50% হাতে কামে লাগিব লাগিব। পজিটিভ থিংকিংটো আনিব লাগিব। দ্য ৱৰ্ড ইম্পচিবল চেজ আই এম পচিবল। অসম্ভৱ বুলি কোনো কথা নাই। তাৰ লগতে কিন্তু মনত ৰাখিব লাগিব যে হাতৰ 5টা আঙুলি সমান নহয়। যেনেকৈ আমাৰ সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তি আৱশ্যক আছে। যেনেকৈ এজন ডক্টৰ লাগিব, সেইদৰে এজন আমাৰ চাফাই কৰ্মী লাগিব, সেইদৰে এজন পলিটিকেল লিডাৰো লাগিব, সেইদৰে এজন যুৱ নেতাও লাগিব। আৰু কোনো কাৰো লগত তুলনা নহয়। ন'বডি ইজ কম্পেয়াৰেবল এনিবডি। জুবিন গাৰ্গ এজনে আৰু কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে। প্ৰত্যেকে নিজৰ নামে নিজৰ পৰিচয় দিব পাৰিব যদি নিজৰ কি গুণ দক্ষতা আছে সেইখিনি যদি চালি চায়। কাৰোবাৰ পুতেক, কাৰোবাৰ জীয়েক, কাৰোবাৰ ককায়েক ভাই সেইটো নহয়। প্ৰত্যেকে পাৰিব। খালি তেওঁৰ দক্ষতা যোগ্যতা অনুযায়ী কি কি অপশ্যন আছে সেইখিনি এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি বা জনা শুনা ব্যক্তিৰ লগত আলোচনা কৰি লৈ তেতিয়া সকলোৱে আগবাঢ়ি যাব পাৰিব। মই কৈছোঁ কাৰো কোনো লগত তুলনা কৰিব দৰকাৰ নাই। প্ৰত্যেকে পাৰিব। প্ৰত্যেকৰ কাৰণে এটা নহয় এটা ৰাস্তা আছে। সেইটো খালি সঠিক সময়ত সঠিক ৰূপত যদি পাই লৈ গুৱাহাটীৰ পৰা দিল্লীলৈ যাবলৈ বহুত ৰাস্তা আছে। কোনোবাই এৰোপ্লেনে যাব পাৰে, কোনোবাই বাছেৰে যাব পাৰে, কোনোবাই ট্ৰেইনেৰে যাব পাৰে, কোনোবাই বাইক লৈ যাব পাৰে, কোনোবাই গাড়ী ভাড়া কৰি যায়, কোনোবাই ইচ্ছা কৰিলে খোজকাঢ়ি যাব পাৰে। উদ্দেশ্যটো হ'ল দিল্লীলৈ যাব লাগে। গতিকে শিক্ষাৰ্থীসকলে অপশ্যনবিলাক যদি ভাবি লয় তেতিয়াহ'লে সকলোৱে এই প্ৰতিদিনৰ পৰীক্ষাবিলাকৰো চিভিল ছাৰ্ভিচ এক্সামত প্ৰিপেৰেশ্যন কৰিছে। তাত নহ'লে হয়তো কম্বাইন ডিফেন্স ছাৰ্ভিচ এক্সামত পাৰিব পাৰে, হয়তো চিভিল ছাৰ্ভেণ্ট হ'ব পাৰে, নহ'লে কম্বাইন কম্পিটিভ এক্সাম কোৱালিফাই কৰিব পাৰে, নহ'লে ষ্টাফ চিলেকশ্যন কমিশ্যন কম্বাইন গ্ৰেজুৱেট লেভেল এক্সাম কৰিব পাৰে। গতিকে এটা পৰীক্ষাৰ কাৰণে যদি প্ৰস্তুতি চায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা বহুত আছে। সম্ভাৱনা আছে। আশাৰ ৰেঙনি কঢ়িয়াব পৰা তেনে সম্ভাৱনাৰ দুৱাৰ খুলিবৰ বাবে আমাৰ শিক্ষাৰ্থীসকলে নিজে কষ্ট কৰিব লাগিব, নিজে নিজৰ স্বপ্ন দেখিবলৈ শিকিব লাগিব। এটা গুৰুত্বপূৰ্ণ কথা বুঢ়াগোহাঁই ডাঙৰীয়াই উল্লেখ কৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। মই জিয়াউল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতকো মই এই কথা সুধিব বিচাৰিছোঁ কি কাৰণে আপোনাৰ দৃষ্টিত কি কাৰণে আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা মোহভংগ ঘটাই আছে বুলি আপুনি ভাবে? চাওক, মোহভংগ মানে কোনো তেনেকৈ কৰা নাই। কিন্তু সেইটো হৈছে কি মানে বস্তুটো হৈছে এতিয়া ল'ৰা ছোৱালী গৈছে কোচিং চচিং আজিকালি জইন কৰিছে, প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে কৰিছে আৰু তেওঁলোকে বিচাৰিছে তেখেতে কোৱাৰ দৰে ঠিক UPSC কোচিং বিচাৰিছে, APSC কোচিং বিচাৰিছে, ছাত্ৰ সন্থায়ো এনেধৰণৰ পদক্ষেপ কিছুমান লৈছে, তেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে, ভাবিছে ৰিজাল্টটো ভাল হ'ব বস্তুটো। কিন্তু বস্তুটো হৈছে কি আমি সদায় ফ'কাছ কৰিব লাগিব যে আমি ছেল্ফ ষ্টাডিটো কেনেকৈ কৰিব পাৰোঁ। আৰু ছেল্ফ মইতো বিশ্বাস কৰোঁ, মই কোচিঙৰ ওপৰত বিশ্বাস নকৰোঁ, মই ছেল্ফ ষ্টাডিৰ ওপৰত বিশ্বাস কৰোঁ। আৰু ছেল্ফ ষ্টাডিটো বহুত ইম্পৰ্টেণ্ট হয়। যদি ছেল্ফ ষ্টাডিটো হয় তেতিয়াহ'লে আপোনাৰ মানে কোচিঙৰ ল'ৰা ছোৱালীতকৈও বেছি নম্বৰ পাব। কিন্তু মানুহে তাত আজি আপুনি কোচিঙত গৈছে, কোনোবা এটা জেগাত থাকিছে, পইচা পাতি খৰচটো পিছৰ কথা, কিন্তু তাত থাকিছে আপুনি গৈ পেলাই, তাত আপুনি ধৰক এতিয়া খোৱা বোৱাৰ প্ৰব্লেম হ'ব পাৰে বা থকাৰ প্ৰব্লেম হ'ব পাৰে। ঘৰত আপুনি যিমান ধুনীয়াকৈ আপুনি পঢ়া শুনা কৰিছিলে সেই পৰিৱেশটো আপুনি তাত নাপাব পাৰে বস্তুটো, বা তেনেকুৱা ধৰণৰ অলপ পঢ়াৰ সময়টো অলপ কমিছে যিমানেই হওক। কিন্তু আপোনাৰ এটা বস্তু ঠিক কি, আপোনাৰ কোচিঙৰ কাৰণে আপুনি যদি ওলাই আহিছে, ভাবিছে যে কোচিঙৰ কাৰণে মই পঢ়িব লাগিব, সেইখিনি পঢ়া একচুৱেলি ঘৰতো পৰিৱেশটো আছে। তো গতিকে সেইটো ক্ৰিয়েট কৰিব লাগিব আৰু আপুনি আগবাঢ়িব লাগিব। আৰু যিখিনি ধৰক এতিয়া ল'ৰা ছোৱালী কম্পিটিশ্যন যেনেকৈ NDA হৈ গ'ল, UPSC হৈ গ'ল, APSC হৈ গ'ল, বা আপোনাৰ মেডিকেলৰ পৰীক্ষা, বাছনি পৰীক্ষা হৈ গ'ল, IIT কাৰণে পঢ়া শুনা কৰিছে কোনোবাই, তো এইবিলাক পৰীক্ষা সদায় থাকিব আৰু সদায় আগবাঢ়িব পাৰিব। খালি ল'ৰা ছোৱালীয়ে নিজৰ বয়স অনুযায়ী বা সময় বেছি লছ নকৰি পেলাই দ্বিতীয় অপশ্যন ৰাখি পেলাই তেওঁলোকে আগবাঢ়িব লাগে। আৰু যিটো ক'লে অলপ আগত তেখেতে ক'লে এণ্টাৰপ্ৰেনাৰশ্বিপটো বহুত প্ৰয়োজনীয়। আৰু এণ্টাৰপ্ৰেনাৰশ্বিপৰ জৰিয়তে আমি পৃথিৱীখন আমি লিড কৰিব পাৰোঁ। আমি নিজৰ সাম্ৰাজ্যৰ নিচিনা চলাই নিজৰ ডিচিজন মতে কিছুমান বস্তু আমি ইন'ভেটিভ কাম কৰিব পাৰোঁ, যিটো আমাৰ অসমৰ মানুহৰ ভিতৰত বহুত আছে এইটো বস্তু। আৰু অসমৰ মানুহবিলাক এলেহুৱা নহয়। বহুত মানুহে কয় অসমৰ মানুহ এলেহুৱা, বাহিৰা মানুহৰ নিচিনা কাম চাম কৰিব নোৱাৰে। একচুৱেলি মই ভাবোঁ যে যাৰ ব্ৰেইন আছে নহয় তেওঁলোকৰ একচুৱেলি এলেহুৱামিটো বেছি। একচুৱেলি তেওঁলোকে ধৰক এতিয়া লেবাৰ কৰিব নিবিচাৰে, কিন্তু কোনোবা এজন মানুহে ধৰক কাম কৰি আছে, সি কামেই কৰি আছে মেচিনৰ নিচিনাকৈ, কিন্তু তাৰ ব্ৰেইনটো আছে যদিও সি ইউজ কৰা নাইকিয়া, ব্যৱহাৰ কৰা নাইকিয়া। তো গতিকে অসমৰ সেইখিনি দক্ষতা আছে অসমৰ মানুহৰ, যে আমি যিকোনো কাম এটা আমি ব্ৰেইনেৰে কৰিব পাৰোঁ। আৰু বেছিভাগৰে এইটো আছে মই দেখিছোঁ।
আমি ট্ৰেডিশ্যনেল আমাৰ অসমখন উত্তৰ পূৰ্বাঞ্চলত অলপ বেলেগ ধৰণৰ এখন ৰাজ্য অসমখনত আপোনাৰ পপুলেশ্যন হাই হোৱাৰ কাৰণে তাত আপোনাৰ কম্পিটিশ্যনটো হাই হয় অলপ একচুৱেলি আৰু পৰ্যাপ্ত পৰিমাণে যেনেকৈ অৰুণাচলত জনবসতি হেৰেকা তাত যিমান ইজিলি চাকৰি আছে বা আপোনাৰ মেঘালয়ত যিমানখিনি চাকৰি আছে অসমত সিমানখিনি চাকৰি থাকিলেও অসমত মানুহখিনিতো বেছি আছে তো এতিয়া মই আজি খুব ধৰক আপোনাৰ খুব ভাল ইংলিছ মিডিয়াম স্কুল আছে শ্বিলঙত মানুহ পঢ়া শুনা কৰাইবলৈ পঠায় তো তাত স্কুলত তাৰ ল'ৰা ছোৱালী কিন্তু আপুনি ধৰক এতিয়া দিল্লী ছাইডৰ স্কুলত এখন পঢ়াবলৈ তাৰ ল'ৰা ছোৱালীৰ মাজত ডিফাৰেঞ্চটো কি আমাক ক'লে অসমতকৈও ভাল ইংলিছ মিডিয়াম স্কুল শ্বিলঙত আছে ব্ৰিটিছৰ দিনৰ হয় কিন্তু তাত পঢ়া শুনা কৰা ল'ৰা ছোৱালীখিনি যিটো মানে মেণ্টেলিটি তেওঁলোকে একচুৱেলি এক্সপ'জাৰ দুই এজনৰ থাকে কিন্তু বেছিভাগে ভাবে যে মই মেঘালয়তে থাকিম মই পঢ়িলে অলপ চলপ পঢ়িলে মই দেখোন চাকৰিটো পামেই তো গতিকে অলপ মানে কি হয় তেওঁলোকৰ মেণ্টেলিটিটো তেনেকুৱা ধৰণৰ হৈ থাকে বস্তুটো সেই বস্তুটো আমাৰ ইয়াত নাই অসমত নাই নৰ্থ ইষ্টত নাই নৰ্থ ইষ্টত আপোনাৰ ল'ৰা ছোৱালীখিনি কম্পিটিটিভ হয় কাৰণ তেওঁলোকে দেখিছে যে আমি কৰি পেলাই খাবই লাগিব যাবই লাগিব তো এইখিনি বস্তু আছে মই ভাবিছোঁ ধন্যবাদ ইছলাম ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকক আগবঢ়াইছে এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিম বুলি মই মনস্থ কৰিছোঁ কাৰণ 20 লক্ষাধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে এই নিট ইউজি যথেষ্ট বিতৰ্ক আছে সেই কথা মই পূৰ্বেই কৈছোঁ কিন্তু দ্বিতীয়বাৰ যেতিয়া 21 জুনত পৰীক্ষা হ'ল 16 জুলাইৰ ৰাতি ফলাফল ঘোষণা কৰা হ'ল ইয়াতে 11,21,000 শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰা হ'ল আৰু এই 11 লাখৰ ভিতৰত অসমত 18,000তকৈ অধিক শিক্ষাৰ্থী আছে অসমৰ এইসকল শিক্ষাৰ্থীয়ে এতিয়া এটা ৰাস্তা তেওঁলোকৰ বাবে মুকলি হৈছে কিন্তু লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে সকলোৱে যে পাব সেই কথাটো নিশ্চিত নহয় আপুনি কি চাওক এই পৰীক্ষাটোৰ বিষয়ে ঠিক আছে আমি কণ্ট্ৰভাৰ্চিত মই নাযাওঁ যিখিনি কথা ধৰক আজি আন্দোলন হৈছে কিবা হৈছে সেইবিলাকত মই যোৱা নাই কিন্তু ল'ৰা ছোৱালীয়ে কিছুমান সমস্যা ভুগিছে যিটো আজি মই চকুৰে নিজৰে দেখিছোঁ আজি আমাৰ অফিচতে বহুতখিনি ক্লাইণ্ট তেনেকুৱা বহুতখিনি ষ্টুডেণ্ট তেনেকুৱা আহিছে যাৰ ধৰক OMR চিট যিখন ওলায় পৰীক্ষাৰ পিছে পিছে ধৰক আপোনাৰ ৰিজাল্টৰ আগে আগে OMRখন ওলায় তাত মাৰ্কছটো আপোনাৰ ধৰক কাৰোবাৰ আহিছিলে 500 কিন্তু ৰিজাল্ট ওলাওঁতে দেখিলে 300 এতিয়া OMRখন যেতিয়া আপুনি তাত ডাউনলোড কৰিছে তেতিয়া দেখিছে আপোনাৰ বহুত বৃহৎ ব্যৱধান আৰু তাৰপিছত আপুনি যিখন OMR আছে তেওঁলোকৰ ডাউনলোড কৰিছে তেতিয়াও সেই OMRখন আপোনাৰ প্ৰথমতে 2খন আহিছিলে আগৰখন আঁতৰাই পেলাই আকৌ নতুনখন যিখন তাইৰ মাৰ্কছৰ লগত মিলিছে তেনেকুৱা মাৰ্কছৰ লগত আপলোড কৰি দিছে তো এইটো এটা ডাঙৰ সমস্যা হৈছে আৰু এইটো অকল মই দুজনমানৰ পাইছোঁ মেবি আজি অসমত আৰু বহুত মানুহৰ হৈছে অসমত নহয় ভাৰততে হৈছে আৰু কিছুমানে মনে কৰা নাই বস্তুটো যে এনেকুৱা ধৰণৰ হৈছে নেকি আৰু এতিয়া কিছুমানে ধৰক বহুত আশা কৰিছে যে মই 500 পাম কিন্তু সেই ল'ৰা ছোৱালী আপোনাৰ 300 পাইছে আৰু দ্বিতীয়বাৰ পৰীক্ষা হওঁতে আপোনাৰ পৰীক্ষাটোতো গভৰ্ণমেণ্টে পাতিম বুলি ক'লে বাৰু কিন্তু গভৰ্ণমেণ্টে পাতিম বুলি কোৱাৰ পিছতো ধৰক ল'ৰা ছোৱালী পৰীক্ষাত ধৰক যিখিনি একদম নাপাওঁ বুলি ভাবিছে তেওঁলোকে ভাবিছে আমি নিদিলেও একো নাই আমি এনেও নাপাওঁ তেনেও নাপাওঁ কিন্তু যিখিনি ল'ৰা ছোৱালীয়ে ধৰক আজি ধৰক প্ৰাইভেটতে ক'ৰবাত এডমিশ্যন ল'ম বুলি আশা কৰি আছে বা আপোনাৰ মানে প্ৰাইভেটতে ক'ৰবাত বা গভৰ্ণমেণ্টতে পাম বুলি আশা কৰি আছে তেওঁলোকে মানসিকভাৱে ইমান কষ্ট কৰাৰ পিছত এনেকুৱা ধৰণৰ হতাশ হ'ল যে তেওঁলোকে এই 21 জুনৰ যিটো পৰীক্ষা তাৰমানে ধৰি লওক 1 মাহ প্ৰায় 10 দিনমান 40 দিন 45 দিনৰ যিটো এটা গেপ আছিলে তো সেই গেপটোত আপোনাৰ মানে তেওঁলোকৰ মানে যিটো মানে পৰীক্ষাৰ যিটো মানে হেৰি আছিলে মানে হাবিয়াস আছিলে নাইকিয়া হৈ গ'ল তেওঁলোকে পঢ়াই নাই তেওঁলোকে গৈ চিধা পৰীক্ষাত এদিন দুদিন পঢ়িছে পঢ়ি পেলাই তেওঁলোকে পৰীক্ষাত বহিছে আৰু যথেষ্টখিনি নম্বৰ তেওঁলোকে কম পাইছে আৰু চবতকৈ ডাঙৰ কথা হৈছে এইবাৰ কোৱালিফাই মাৰ্কছ যিটো আমাৰ আছে সেইটো মানে চবতকৈ ডাঙৰ আলোচনাৰ বিষয় কোৱালিফাই মাৰ্কছটো আনকালে মই 165ৰ বেছি দেখা নাছিলোঁ 2024 পেপাৰখন ইজি আহিছিলে উত্তীৰ্ণৰ 50% ওপৰত একচুৱেলি হয় কোৱালিফাই মাৰ্কছটো তো পাৰ্চেণ্টাইলটোৰ অংকটো মই ভালকৈ নাজানো কিন্তু তথাপি আপোনাৰ ধৰক পাৰ্চেণ্টাইলটো নাম্বাৰ অফ ষ্টুডেণ্টছৰ ওপৰত হয় কিন্তু হ'লেও ধৰক এটা কথা পেপাৰখন যোৱা বছৰৰ তুলনাত একেই নিচিনা বুলি ভাবিছিলোঁ মই কিন্তু আপোনাৰ পেপাৰখন অহাৰ পিছত ধৰক আজি যোৱাবাৰ কোৱালিফাই মাৰ্কছ 144 আছিলে আৰু জেনেৰেলৰ কাৰণে আৰু ST SC আৰু OBCৰ কাৰণে আছিলে 113 আৰু এই বছৰ আপোনাৰ জেনেৰেলৰ কোৱালিফাই মাৰ্কছ দি দিছে 213 যথেষ্ট ডিফাৰেঞ্চ হৈ গ'ল আৰু কোনো ধৰণৰ আজি ইণ্ডিয়াত ভাৰতবৰ্ষত কোনো এজন পৰামৰ্শদাতা বা কনচালটেণ্ট বা কোনো অভিভাৱক কোনো ষ্টুডেণ্টে ভবা নাছিলে সপোনতো যে এইবাৰ
অসমৰ মানে যিটো আপোনাৰ কোৱালিফাই মাৰ্কছ সেইটো আপোনাৰ 150ৰ ওপৰত যাব বুলি কিন্তু আপোনাৰ 213 হোৱাৰ লগে লগে আপোনাৰ কি হৈ গ'ল গোটেই ল'ৰা ছোৱালী বহুত এই 213ৰ পৰা লৈ পেলাই 150 বা 150ৰ মাজত বহুতখিনি শ ল'ৰা ছোৱালী হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ নকৰিলে এই উত্তীৰ্ণ নকৰা ল'ৰা ছোৱালীখিনি এতিয়া আকৌ হতাশাত ভুগিছে আকৌ নেক্সট টাইম প্ৰিপেৰেশ্যনৰ কাৰণে গৈছে বা তেওঁলোকে বেলেগ এটা দিশত আকৌ যাবলৈ কাৰণে সাজু হৈছে আৰু তেওঁলোকক মই ক'ম যে তেওঁলোকে বহুত ধৰণৰ আপোনাৰ হেৰি আছে কোৰ্চ আছে তেওঁলোকে সেইবিলাকো কৰিব পাৰে যেনেকৈ BYNS আজিকালি আয়ুষ মন্ত্ৰালয়ৰ আণ্ডাৰত আহিছে যদি নিট কোৱালিফাই কৰা নাই সেই কোৰ্চটো কৰিব পাৰে সেইটো আপোনাৰ আয়ুষ মন্ত্ৰালয়ৰ আণ্ডাৰত আছে বেচেলাৰ ইন য়োগিক নেচাৰোপেথি চায়েন্স নেচাৰেল আজিকালি সেইটো ভাল ক্লিনিক চলিছে বা ফাৰ্ম ডি বুলি এটা কোৰ্চ আছে যিটো আপোনাৰ বি ফাৰ্মৰ ওপৰত হয় 6 বছৰীয়া কোৰ্চ এইটো UK US এইবিলাকত বহুত স্কোপ আছে আৰু সেই কোৰ্চটো 6 বছৰীয়া কোৰ্চটো কৰিব পাৰে যদি নিট কোৱালিফাই কৰা নাই তেনেকুৱা ধৰণৰ কথাটো গুৰুত্বপূৰ্ণ কথা কৈছে ইছলাম ডাঙৰীয়ে তেখেতক মই ধন্যবাদ জনাইছোঁ মই ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইক এটা কথা সুধিব বিচাৰোঁ যে এনেধৰণৰ যিসমূহ বিভ্ৰান্তি হৈছে আমি বিতৰ্ক নকৰোঁ সঁচা কথা কিন্তু এনেধৰণৰ যিখিনি বিভ্ৰান্তি হৈছে এই বিভ্ৰান্তিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক হলঠেকত পেলোৱা নাইনে আপুনি কি হয় পেলাইছে কিন্তু কথাটো হ'ল যদি আৰু তেওঁলোকে যদি কিবা এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এতিয়া আমি যদি কম সময়ৰ ভিতৰত সকলো আলোচনা কৰিব নোৱাৰিম মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত এনেকুৱা আলোচনা কৰা তাৰ কাৰণে কোনো মাচুল দিব নালাগে গুগল পে' পে'টিএম কৰিব নালাগে মই ফোন নম্বৰটো উল্লেখ কৰিছোঁ তেতিয়া এই অনুষ্ঠান চাই বহুত মনৰ প্ৰশ্ন আহিব পাৰে সুধিবা তেতিয়া মই বিতংভাৱে বুজাই দিম মানে কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব কি কৰিব লাগিব তাৰ কাৰণে কোনো মাচুল দিব নালাগে 9435188630 তেতিয়া মই শিক্ষাৰ্থী বা অভিভাৱকসকলক মই কথাখিনি কৰিম মই সিদ্ধান্ত কাকো নিদিওঁ গতিকে কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব কি কৰিব লাগিব কি অপশ্যন আছে কি বিকল্প আছে চিকিৎসা বিজ্ঞানৰ লগত জড়িতই হওক বা অভিযান্ত্ৰিক শাখাৰ লগতে হওক বা বিজ্ঞান শাখাৰ লগতে হওক বা কলা শাখাৰ বাণিজ্য শাখাত অপশ্যন বহুত আছে কোনো ভাবিব নালাগে যে মই নিট কোৱালিফাই নকৰিলোঁ বা মই নিটত চিট এটা নাপালোঁ কাৰণে মোৰ জীৱনটো অথলে নাযায় জীৱন পথত আগুৱাই যাব কাৰণে বহুত পথ আছে মই প্ৰথমতে কৈছোঁ যে আমাৰ সকলো ধৰণৰ বৃত্তিধাৰী ব্যক্তি আৱশ্যক আছে নিটটো নোপোৱা মানে আমাৰ জীৱনটো সাৰ্থক নোহোৱাত এইটো নুবুজায় প্ৰথমতে ভাবি ল'ব লাগে যে মোৰ প্ৰত্যেকৰে নিজৰ কাৰণে কিবা নহয় কিবা এটা ৰাস্তা আছে হয় গুৰুত্বপূৰ্ণ কথা কৈছে বুঢ়াগোহাঁই ডাঙৰীয়া মই একে সময়তে ডাক্তৰ ইছলাম ডাঙৰীয়াকো মই জনাব বিচাৰিছোঁ আপুনিও যদি আপোনাৰ যোগাযোগ নম্বৰটো আমাৰ এই মজিয়াত উল্লেখ কৰে তেতিয়াহ'লে কিছু সংখ্যক উৎসুক অভিভাৱক হওক শিক্ষাৰ্থী হওক আপোনাৰ লগতো যোগাযোগ কৰিব পাৰিব বা তেখেতসকলে বিচৰা প্ৰশ্নৰ উত্তৰটো আপোনাৰ পৰা নিশ্চয় মই সদায় এভেইলেবল আছোঁ আপোনাৰ মই ৰাতিপুৱা 9:30 পৰা আপোনাৰ গধূলি 6টালৈকে মই আমাৰ যিটো অনুষ্ঠান আছে পাঞ্জাবাৰী স্থিত পাঞ্জাবাৰী ষ্টেট বেংকৰ অপজিটত ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি বুলি তাতে সেই অনুষ্ঠানত মই সদায় প্ৰায় মোক পাব আৰু মই নাথাকিলেও আমাৰ কোনোবা এছিষ্টেণ্ট থাকেই আৰু মোকো আপোনালোকে এই পৰামৰ্শবিলাকৰ কাৰণে মই কোনোদিনে আজিলৈকে কেতিয়াও মই কোনো পইচা লোৱা নাইকিয়া কোনোবাই যদি কিবা ছাৰ্ভিচ লৈছে তাৰ বিনিময়ত মই কিবা এটা লৈছোঁ যদিও মই পৰামৰ্শ কেতিয়াও সদায় বিনামূলীয়াকৈ দিছোঁ কোনোবাই মোৰ ওচৰত আহি আধা ঘণ্টাও বহিছে কোনোবাই মোৰ ওচৰত আহি 2 ঘণ্টাও বহিছে 3 ঘণ্টাও বহিছে সেইটো কাৰণে মই আজিলৈকে কোনো ধৰণৰ কেতিয়াও মই মূল্য লোৱা নাই তেওঁলোকৰ পৰা আপোনালোকেও আহিব পাৰে নিশ্চয় নিজৰ ল'ৰা ছোৱালীৰ বিষয়ে জানিব পাৰে বা কিবা ডিপ্ৰেশ্যনত আছে যদিও আপোনালোকে সেইখিনিও আলোচনা কৰিব পাৰে মোৰ ফোন নম্বৰটো মই আপোনালোকক এই টিভিৰ জৰিয়তে মজিয়াত মই কৈছোঁ আপোনালোকে পাৰিলে নোট কৰি ল'ব 70063720 এই নাম্বাৰটো মোৰ হয় আৰু এই নাম্বাৰটো 7020206370 তো এই নাম্বাৰটো মোৰ হয় আপোনালোকে কিবা যদি তেনেকুৱা যদি মনত শংকা থাকে মানে মনত যদি কিবা প্ৰশ্ন থাকে আপোনালোকে বিনামূলীয়াকৈ আপুনি বিনামূলীয়া বুলি নহয় আপুনি যিকোনো মুহূৰ্ততে মোক ফোন কৰিব পাৰিব আপুনি 9:30 to 6ৰ ভিতৰত মোক আপুনি যোগাযোগ কৰিব পাৰিব হয় এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ আমাৰ অনুষ্ঠান সামৰিবৰ সময় হ'ল মই শেষবাৰৰ বাবে আহিছোঁ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইৰ ওচৰলৈ আৰু বুঢ়াগোহাঁইক মই পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ আপুনি সংক্ষেপে উত্তৰ দিব যে যিসকলৰ এই পৰীক্ষাৰ ফলাফলে সপোন ভাঙিলে সেইসকল শিক্ষাৰ্থীৰ প্ৰতি আপুনি কি ক'ব চমুকে কওক তেওঁলোকে দুগুণ উৎসাহে যি পথে লওক সেইটো কাম কৰক নিশ্চয় ইয়াতকৈ বেছি ভাল হ'ব সফল হ'ব এটা গুৰুত্বপূৰ্ণ কথা একেটা প্ৰশ্ন মই ডাক্তৰ জিয়াউল ইছলামকো সুধিব বিচাৰিছোঁ আপুনি কি কয় তেওঁলোকে ঠিকে কৈছে তেওঁলোকে দুগুণ উৎসাহেৰে আপোনাৰ আগবাঢ়ক আৰু লগতে এইটো চাওক যে তেওঁলোকে যিটো লাইন এতিয়া ধৰক নতুনকৈ চুজ কৰিবলৈ গৈ আছে সেই লাইনটোত আপোনাৰ প্ৰথমতে এজন দক্ষ মানে সেই লাইনটোত যিজনে আজি ধৰক কিবা এটা কোৰ্চ আয়ুৰ্বেদিক পঢ়িবলৈ গৈ আছে তো প্ৰথমতে এজন আয়ুৰ্বেদিক ডক্টৰক লগ কৰক বা আয়ুৰ্বেদিক হস্পিটেলখন যিখন আছে এক্সাম্পল দিছোঁ মই আয়ুৰ্বেদিক জালুকবাৰী যিখন আয়ুৰ্বেদিক হস্পিটেল আছে
তাত গৈ পেলাই তেওঁলোকে চাওক যে আয়ুৰ্বেদিক ডক্টৰ এজনে কি কাম কৰে। অকল মোবাইল বা ইণ্টাৰনেটৰ থ্ৰুদি নহয়, প্ৰেক্টিকেলি তেওঁলোকে গৈ তেওঁলোকক লগ কৰক, এজন ইঞ্জিনিয়াৰক লগ কৰক বা এজন আপোনাৰ হেৰিক লগ কৰক, আয়ুৰ্বেদিক ডক্টৰক লগ কৰক বা বেলেগ কোৰ্চ যদি পঢ়িছে সেইটো বিষয়ত যোনজন পাকৈত তেওঁলোকৰ পৰা পৰামৰ্শ লওক, তাৰপিছত সেই বস্তুটো কৰক। গুৰুত্বপূৰ্ণ কথা দুয়োগৰাকী অতিথিয়ে উল্লেখ কৰিলে, দুয়োগৰাকীকে মই ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। আন এটা এনে গুৰুত্বপূৰ্ণ বিষয় লৈ সত্যানুসন্ধানৰ মজিয়াত পুনৰ লগ পাম। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকক।